আমি আৰম্ভ কৰিব ওলাইছো এটা নতুন অনুচ্ছেদ আৰু এটা মই কথা কৈ দিছো কোনেও এতিয়া কিতাপখনত কিন্তু বিচাৰি নাথাকিবা যে কপিল ছাৰে ক'ৰ পৰা অনুচ্ছেদটো পঢ়াইছে তোমালোকৰ এইটো এটা ডাঙৰ মানে প্ৰশ্ন যে ছাৰ আপুনি ক'ৰ পৰা পঢ়াইছে সেইটো তোমালোকে কেতিয়া কি কৰিবা ক্লাছ শেষ হোৱাৰ পিছত তোমালোকে বুকখনত বিচাৰিবা ক'ৰ পৰা পঢ়াইছো বুকত থাকিবও পাৰে নাথাকিবও পাৰে দেই মই বাৰে বাৰে আগৰ পৰাও কৈছো যে আমি কিছুমান অনুচ্ছেদ আমাৰ নিজৰ ফালৰ পৰা পঢ়াও সেইটো কাৰণে মই আকৌ এবাৰ ক'ব বিচাৰিছো যে এইটো তোমালোকৰ ওপৰত কথা যে তোমালোকে অনুচ্ছেদটো কিতাপত পাবও পাৰা নাপাবও পাৰা আৰু মই ৰিকুৱেষ্ট কৰিছো যে এতিয়া কোনো বিচাৰি নাথাকা তোমালোকে ঠিক আছে ক্লাছটোত মনোযোগ দিয়া আমি আৰম্ভ কৰিব ওলাইছো চোৱা অনুচ্ছেদ নম্বৰ 3 নম্বৰটো আমি আৰম্ভ কৰিব ওলাইছো মই পঢ়ি যাম প্ৰথমে মনোযোগেৰে শুনি যাবা পিছত কিন্তু প্ৰশ্নখিনি উত্তৰবিলাক কমেন্টত লিখিব পাৰিব লাগিব তোমালোকে হা তো অনুচ্ছেদ নম্বৰ 3 টো চোৱা অজিতৰ জন্মদিন আছিল তাৰ সকলো বন্ধু আৰু ইষ্ট কুটুম একেলগ হৈছিল সি বহুতো উপহাৰ পাইছিল যাৰ ভিতৰত কিতাপ খেলনা বস্তু আৰু কাপোৰ আছিল অজিতৰ খুৰীয়েকে তাক এটা আচৰিত উপহাৰ দিছিল সেয়া আছিল এটা গোলাপৰ পুলি প্ৰথম আমি আৰম্ভণিৰ পৰা শেষলৈকে এবাৰ অনুচ্ছেদটো ৰিডিং মাৰি ল'ম পঢ়ি ল'ম তাৰ পিছত আমি টান শব্দখিনিৰ লগত অৰ্থ সৈতে আকৌ এবাৰ ভালকে পঢ়িম হা তো অজিতৰ খুৰীয়েকে দিয়া উপহাৰটো আটাইতকৈ বেছি পছন্দ হ'ল আৰু সি দৌৰি বাগিচালৈ গৈ ৰুই দিলে অজিতে সদায় গোলাপৰ পুলিটোক পানী দিয়ে ৰাতিপুৱা শুই উঠিয়েই পুলিটো কিমান ডাঙৰ হৈছে চাবলৈ যায় এদিন সি দেখিলে যে দুটা সৰু কলি ওলাইছে সি কলি দুটা সুন্দৰ হালধীয়া গোলাপ হোৱালৈ চাই থাকিল সি সুখী আৰু ৰোমাঞ্চিত হৈ পৰিছিল সি মাকৰ সহায়ত ফুল দুটা ছিঙিলে ফুল দুটা তাৰ মাক আৰু ভনীয়েকক দিলে অজিতে সিদ্ধান্ত ললে যে সি বাগিচাত আৰু গছ ৰুব তো তোমালোকে মনোযোগেৰে শুনি থাকা এতিয়া কমেন্ট কৰি নাথাকিবা কোনেও যেতিয়া মই কম তেতিয়া কমেন্ট কৰিবা এতিয়া আমি শব্দ অৰ্থখিনিৰ লগত এবাৰ বুজিবলৈ চেষ্টা কৰি যাম চাবা অজিতৰ জন্মদিন আছিল আমি প্ৰথম লাইনটোত পালো যে অজিতৰ জন্মদিন আছিল মানে আমি গম পালো যে এজন অজিত নামৰ লৰাৰ কথা কৈছে আৰু অজিতৰ জন্মদিন আছিল বুলি কৈছিলে মানে বাৰ্থডে আছিলে ঠিক আছে তাৰ সকলো বন্ধু আৰু ইষ্ট কুটুম একেলগ হৈছিল তাৰ সকলো বন্ধু আৰু ইষ্ট কুটুম মানে হৈছে তোমালোকৰ লগৰ বহুত ভাল লগৰ তোমাৰ বেষ্ট ফ্ৰেন্ড বুলি তুমি যাক কোৱা তোমাৰ বহুত ভাল লগৰ বা তোমাৰ পৰিয়ালৰ কোনোবা মানুহৰ তোমাৰ বয়সৰে ল'ৰা ছোৱালী আছে সেই সকলো আহিছে তোমাৰ বাৰ্থডে লৈ তোমাৰ জন্মদিনলৈ তোমাৰ স্কুলৰ লগৰ তুমি টিউচন কৰা লগৰ তোমাৰ গাঁৱৰ লগৰ গোটেই লগৰখিনি আহিছে গোটেই বন্ধুবৰ্গ আহিছে তোমাৰ পৰিয়ালৰ মানুহো আহিছে মানুহৰ ল'ৰা ছোৱালী যিখিনিৰ হয়তো বয়স তোমাৰ সৈতে সমান তেওঁলোক আহিছে সেই গোটেইখিনিৰ কথা কৈছে কি বুলি কৈছে তাৰ সকলো বন্ধু আৰু ইষ্ট কুটুম একেলগ হৈছিল তাৰ জন্মদিনলৈ সকলোখিনি মানুহ আহিছিল সি বহুতো উপহাৰ পাইছিল যাৰ ভিতৰত কিতাপ খেলনা বস্তু আৰু কাপোৰ আছিল তো অজিতৰ জন্মদিনত অজিতক বহুত উপহাৰ দিছিল আৰু উপহাৰবিলাকৰ ভিতৰত কি আছিল কিতাপ আছিল খেলনা বস্তু আছিল আৰু কাপোৰ আছিল মই আকৌ এবাৰ কৈছো চাবা কিতাপ আছিল খেলনা বস্তু আছিল আৰু কাপোৰ আছিল অজিতৰ খুৰীয়েকে তাক এটা আচৰিত উপহাৰ দিছিল কোনে দিছিল আকৌ এবাৰ কৈছো চাবা অজিতৰ খুৰীয়েকে তাক এটা আচৰিত উপহাৰ দিছিল কোনে দিছিল অজিতৰ খুৰীয়েকে কাক দিছিল অজিতক দিছিল জন্মদিন কাৰ আছিল অজিতৰ আছিল তো আমি ইমানখিনি কথা এইখিনিলৈ কৈ গম পালো আৰু সেই আচৰিত উপহাৰটোৱে কি আছিল চোৱাচোন সেই আচৰিত উপহাৰটোৱে আছিল কি সেয়া আছিল এটা গোলাপৰ পুলি কি বুলি কৈছে গোলাপৰ পুলি এটা অজিতৰ খুৰীয়েকে অজিতক জন্মদিনত গিফ্ট দিছিল উপহাৰ হিচাপে দিছিল কি দিছিল এটা গোলাপৰ পুলি বা তোমালোকে গোলাপ ফুল সকলোৱে চিনিয়ে পোৱা তো গোলাপ ফুলৰ এটা পুলি দিছিল ঠিক আছে তাৰ পিছত চোৱা অজিতৰ খুৰীয়েকে দিয়া উপহাৰটো আটাইতকৈ বেছি পছন্দ হ'ল আৰু সি দৌৰি বাগিচালৈ গৈ ৰুই দিলে আমি প্ৰথম গম পালো যে অজিতৰ জন্মদিন আছিল আৰু অজিতৰ জন্মদিনত তাৰ বন্ধুবৰ্গ আহিছিল ইষ্ট কুটুম সকলোবিলাক আহিছিল আৰু সেই জন্মদিনৰ কাৰণে বহুতবিলাক মানুহে গিফ্ট দিছিল উপহাৰ দিছিল তাৰ ভিতৰত কি আছিল কিতাপ আছিল খেলনা বস্তু আছিল আৰু কাপোৰ আছিল কিন্তু অজিতৰ খুৰীয়েকে এটা বেলেগ আচৰিত উপহাৰ দিছিল আচৰিত মানে তো গম পাইছা তোমালোকে যে
শক হৈ গৈছে মানে যে ভাবা নাই অজিতে ভাবি পোৱা নাই যে এনেকুৱা এটা উপহাৰ মই পাম বুলি সি আচৰিত হৈছিল ঠিক আছে আৰু সেই উপহাৰটো কি আছিল এটা গোলাপ ফুল গছৰ পুলি আছিল এটা গোলাপ ফুল গছৰ পুলি আছিল আৰু সেই পুলিটো দেখি কি হৈছিল আচৰিত হৈছিল গোলাপৰ পুলিটো গিফ্টত পাই আচৰিত হৈছিল গোলাপৰ পুলিটো গিফ্ট হিচাপে পাই অজিত নিজৰ জন্মদিনত আচৰিত হৈছিল আৰু কি কৰিছিল দৌৰি গৈছিল সেয়া আছিল গোলাপৰ পুলি অজিতৰ খুৰীয়েকে দিয়া উপহাৰটো আটাইতকৈ বেছি পছন্দ হল অজিতৰ বাকীবিলাক উপহাৰতকৈ নিজৰ খুৰীয়েকে দিয়া উপহাৰটো আটাইতকৈ বেছি পছন্দ হল কোনোবাই খেলনা বস্তু দিছিল কোনোবাই কাপোৰ দিছিল কোনোবাই কিতাপ দিছিল কিন্তু সেই বস্তুবিলাকৰ বাহিৰে সেই বস্তুবিলাকৰ উপৰিও কি ভাল লাগিছিল খুৰীয়েকে দিয়া গোলাপ ফুলৰ গছৰ পুলিটো ভাল লাগিছিল তো আমি এইখিনিলৈকে বুজি পালো তাৰ পিছত কি কৰিছিল অজিতে বা সি দৌৰি বাগিচালৈ গৈ ৰুই দিলে মানে উপহাৰটো পোৱাৰ লগে লগে খুৰীয়েকৰ উপহাৰটো পোৱাৰ লগে লগে কি কৰিলে অজিতে দৌৰি গৈ বাগিচাত সেই গোলাপ ফুলৰ পুলিটো ৰুই দিলেগৈ আমি এইখিনিলৈকে প্ৰত্যেকে বুজি পালো তাৰ পিছত চাবা অজিতে সদায় গোলাপৰ পুলিটোক পানী দিয়ে ৰাতিপুৱা শুই উঠি পুলিটো কিমান ডাঙৰ হৈছে চাবলৈ যায় এইটো লাইনত কৈছে চাবা অজিতে সদায় গোলাপৰ পুলিটোক পানী দিয়ে মানে ৰাতিপুৱাও হ'ব পাৰে গধূলিও হ'ব পাৰে তো মানে আলটিমেটলি আমাক এইটো কথা কৈছে যে অজিতে খুৰীয়েকে দিয়া গোলাপ ফুলৰ গছৰ পুলিটো কি কৰে প্ৰতিপালন কৰে মানে পানী দিয়ে ঠিক আছে আমি এইখিনিলৈকে বুজিলো নেক্সট লাইনটোত কৈছে ৰাতিপুৱা শুই উঠিয়েই পুলিটো কিমান ডাঙৰ হৈছে চাবলৈ যায় নিজৰ জন্মদিনত যেতিয়া গোলাপৰ পুলিটো উপহাৰ হিচাপে খুৰীয়েকৰ পৰা পাইছিল অজিতে আৰু কি কৰিছিল দৌৰি গৈ ৰুই দিছিল বাগিচাত তাৰ পিছত কি কৰিছিল সদায় ৰাতিপুৱা কিমাননো ডাঙৰ হৈছে গোলাপৰ পুলিটো অজিতে চোৱা চিতা কৰিছিল আমি এইখিনিলৈকে বুজিলো তাৰ পিছত চোৱা এদিন সি দেখিলে যে দুটা সৰু কলি ওলাইছে তো কি ওলাইছে বুলি কৈছে সৰু কলি হয়তো তোমালোকে চিনি পোৱা বা তোমালোকৰ প্ৰত্যেকৰ ঘৰত আছে গোলাপ ফুল যদি আছে দেখিবা ফুলপা ডাঙৰ হোৱা আগতে সৰু এনেকে অলপ জোঙাকে থাকে ফুলৰ কলি বুলি কয় যাক ইংলিছত বাডছ বুলি কয় বা বাট বুলি কয় তোমালোকে চিনি পাবা দেখিলে তো সদায় যেতিয়া ৰাতিপুৱা চাবলৈ যায় যে গছৰ গোলাপ ফুলৰ গছজোপা ডাঙৰ হৈছে নে নাই এদিন হঠাতে কি দেখিলে দুটা কলি ওলোৱা দেখিলে গম পাইছা সৰু দুটা কলি ওলোৱা দেখিলে সি কলি দুটা সুন্দৰ হালধীয়া গোলাপ হোৱালৈ চাই থাকিল আৰু কি বুলি কৈছে সি কলি দুটা সুন্দৰ হালধীয়া গোলাপ হোৱালৈ চাই থাকিল মানে আমাক ইয়াতে মোৰ হিচাপত কি বুলি কৈছে গম পাইছেনে গোলাপ ফুল বিভিন্ন ধৰণৰ হ'ব পাৰে সাধাৰণতে আমাৰ বগা আৰু ৰঙা দেখা যায় কিন্তু ইয়াতে হালধীয়া ৰংটোৰ কথা মেনশ্যন কৰিছে বা মানে উত্থাপন কৰিছে যে হয়তো কি হ'ব পাৰে মানে সুন্দৰ হালধীয়া গোলাপ হোৱালৈ চাই থাকিল বুলি কৈছে মানে হালধীয়া ৰঙৰ গোলাপ হ'ব পাৰে যিহেতু আমাৰ অনুচ্ছেদটোত হালধীয়া ৰংটো মেনশ্যন কৰিছে বা উত্থাপন কৰিছে তো গোলাপ ফুল বা হালধীয়া ৰঙৰ হ'ব পাৰে তো আৰু কি কৈছে সেই কলি দুটা সুন্দৰ হালধীয়া গোলাপ হোৱালৈ চাই থাকিল সি সুখী আৰু ৰোমাঞ্চিত হৈ পৰিছিল এই ৰোমাঞ্চিত শব্দটোত অকমান তোমালোকে মনোযোগ দিবা হয়তো মই প্ৰত্যেকটো বেটছত এটা অনুচ্ছেদ পঢ়াইছো যিটোত এই ৰোমাঞ্চিত শব্দটো আমি পাইছো তাৰে অৰ্থটো আমি বেলেগ পাইছো মনোৰঞ্জন ভাল লগা তোমাৰ তেনেকুৱা অৰ্থ হয়তো তোমালোকৰ মনত আছে দেই যদি মনত আছে এটা কমেন্ট কৰিবা যে উত্তৰটো তোমালোকক মই পঢ়াইছো নাই মনত আছে নে নাই ৰোমাঞ্চিতৰ আমি এটা পেৰাগ্ৰাফৰ লাষ্টত পাইছিলো যে ৰোমাঞ্চিত শব্দটোৰ সমাৰ্থক শব্দ কি আৰু অপচনত আছিলে আমাৰ আনন্দময় নে মনোমোহা এনেকুৱা কিবা এটা আছিলে বা ভাল লগা উৎফুল্লিত এনেকুৱা কিবা এটা আছিলে মই পাহৰিছো কিন্তু তোমালোকৰ মনত থাকিব লাগে দেই তো সেই শব্দটো চাবা আমি সেই শব্দটোলৈ আৰু এটা প্ৰশ্ন কিন্তু আজিৰ অনুচ্ছেদটো আমি পাম আৰু মই আশা কৰিছো তোমালোকে সেই প্ৰশ্নটো পাৰিব লাগিব ওকে মনত আছে আচ্ছা কোনোবাই ক'ব পাৰিবা নেকি কি বুলি সুধিছিলে প্ৰশ্নটো গোটেইটো লিখিব নালাগে জাস্ট সমাৰ্থক শব্দৰ কোনটো আছিলে মানে অপচনত থকা কোনটো আছিলে পঢ়াইছো ঠিকে আছে কোনোবাই ক'ব পাৰিলে মেছেজ বিলাক দিছা ক'বা কমেন্ট কৰি ক'বা তো তাৰ পিছত চোৱা কি সুখী আৰু ৰোমাঞ্চিত হৈ পৰিছিল মানে আমাক অজিতৰ কথাই কৈ আছে অজিত সুখী আৰু ৰোমাঞ্চিত হৈ পৰিছিল সি মাকৰ সহায়ত ফুল দুটা ছিঙিলে
কি বুলি কৈছে অজিতে মাকৰ সহায়ত ফুল দুটা ছিঙিলে মানে দুটা যে কলি হৈছিল সৰু সৰু সেই কলি দুটা যেতিয়া ডাঙৰ হ'ল ডাঙৰ হোৱাৰ পিছত মাকৰ সহায় লৈ সেই ফুল দুপা ছিঙিলে ঠিক আছে তাৰ পিছত চোৱা ফুল দুটা তাৰ মাক আৰু ভনীয়েকক দিলে কি বুলি কৈছে মাকৰ সহায়ত ফুল দুটা ছিঙিলে আৰু ছিঙাৰ পিছত কি কৰিলে ফুল দুটা তাৰ মাক আৰু ভনীয়েকক দিলে এপাহ ফুল তাৰ মাকক দিলে আৰু আনপাহ কাক দিলে ভনীয়েকক দিলে কি বুলি কৈছে মনোযোগ দিয়া যে ফুল দুটা তাৰ মাক আৰু ভনীয়েকক দিলে অজিতে সিদ্ধান্ত ললে যে সি বাগিচাত আৰু গছ ৰুব তো কি হল অজিতে এটা কি এটা তোমাৰ মানে কথা ভাবিলে যে সিদ্ধান্ত ললে যে প্ৰতিশ্ৰুতি ললে যে মই যেনেকৈ গোলাপ ফুলপাহ ৰুই দুটা কলিৰ পৰা দুপাহ ফুল যেতিয়া ফুলিলে মই মাৰ সহায়ত ফুল দুপাহ ছিঙাৰ পিছত মই এপাহ মাক দিলো এপাহ ভন্টিক দিলো তাৰ পিছত আৰু গছ ৰুবলৈ সি কি কৰিছে প্ৰতিশ্ৰুতি কৰিছে যে সিদ্ধান্ত লৈছে যে মই ভৱিষ্যতে আৰু এনেকৈ গছ ৰুম তেতিয়া ফুল ফুলিব আৰু ফুল ফুলাৰ পিছত মই মাক বা ভনীক গিফ্ট দিব পাৰিম বা বেলেগ কামত ব্যৱহাৰ কৰিব পাৰিম মই এতিয়া আকৌ এবাৰ অনুচ্ছেদটো আকৌ এবাৰ পঢ়ি দিছো মনোযোগেৰে তোমালোকে শুনি যাবা অজিতৰ জন্মদিন আছিল তাৰ সকলো বন্ধু আৰু ইষ্ট কুটুম একেলগ হৈছিল সি বহুত উপহাৰ পাইছিল যাৰ ভিতৰত কিতাপ খেলনা বস্তু আৰু কাপোৰ আছিল অজিতৰ খুৰীয়েকে তাক এটা আচৰিত উপহাৰ দিছিল সেয়া আছিল এটা গোলাপৰ পুলি অজিতৰ খুৰীয়েকে দিয়া উপহাৰটো আটাইতকৈ বেছি পছন্দ হ'ল এইটো মনোযোগ দিবা দেই যিখিনি উপহাৰ পাইছিল কিতাপ খেলনা আৰু কাপোৰ আছিল কিন্তু অজিতৰ খুৰীয়েকে যিটো আচৰিত উপহাৰ দিছিল এটা গোলাপ ফুলৰ পুলি আছিল সেইটো কিন্তু তাৰ বেছি ভাল লাগিছিল দেই মনোযোগ দিবা অজিতৰ খুৰীয়েকে দিয়া উপহাৰটো আটাইতকৈ বেছি পছন্দ হ'ল আৰু সি দৌৰি বাগিচালৈ গৈ ৰুই দিলে অজিতে সদায় গোলাপৰ পুলিটোক পানী দিয়ে ৰাতিপুৱা শুই উঠিয়েই পুলিটো কিমান ডাঙৰ হৈছে চাবলৈ যায় এদিন সি দেখিলে যে দুটা সৰু কলি ওলাইছে সি কলি দুটা সুন্দৰ হালধীয়া গোলাপ হোৱালৈ চাই থাকিল সি সুখী আৰু ৰোমাঞ্চিত হৈ পৰিছিল সি মাকৰ সহায়ত ফুল দুটা ছিঙিলে ফুল দুটা তাৰ মাক আৰু ভনীয়েকক দিলে অজিতে সিদ্ধান্ত ললে যে সি বাগিচাত আৰু গছ ৰুব ঠিক আছে তো অনুচ্ছেদটো বুজি পালা নাই আমি প্ৰশ্নখিনিলৈ যোৱাৰ আগতে মোক এটা কথা জানিবলৈ দিয়া যে অনুচ্ছেদটো তোমালোকে বুজি পালা নে নাই যদি পাইছা পাওঁ নহয় পাওঁ বুলি ক'লে নহব পালো ছাৰ বুলি কোৱা বা অকল পালো বুলি কোৱা বা থামছ আপ এটা কৰা নহবা মই আকৌ এবাৰ পঢ়ি দিম কিন্তু যদি বুজি পাইছা তেতিয়া আমি প্ৰশ্নখিনিলৈ যাম ঠিক আছে বাৰু মই আকৌ এবাৰ পঢ়ি দিছো মনোযোগেৰে চাবা মই তাৰ আগত অলপ পানী খাই লৈছো ধৈৰ্য ধৰা তো অলপ তোমালোকেও পানী চানী খাই লোৱা ষ্টুডেন্টস পানী অলপ খাই লোৱা গৰম উঠি যাব পাৰে গৰম দিন যে অলপ পানী খাই লোৱা তো আকৌ এবাৰ পঢ়ি দিছো চাবা অজিতৰ জন্মদিন আছিল তাৰ সকলো বন্ধু আৰু ইষ্ট কুটুম একেলগ হৈছিল আমি প্ৰথম লাইনটো বুজি পালো তাৰ পিছত চাবা খেলনা বস্তু আৰু কাপোৰ আছিল সি বহুতো উপহাৰ পাইছিল যাৰ ভিতৰত কিতাপ খেলনা বস্তু আৰু কাপোৰ আছিল অজিতৰ খুৰীয়েকে তাক এটা আচৰিত উপহাৰ দিছিল সেয়া আছিল এটা গোলাপৰ পুলি অজিতৰ খুৰীয়েকে দিয়া উপহাৰটো আটাইতকৈ বেছি পছন্দ হ'ল আৰু সি দৌৰি বাগিচালৈ গৈ ৰুই দিলে ঠিক আছে অজিতে সদায় গোলাপৰ পুলিটোক পানী দিয়ে ৰাতিপুৱা শুই উঠিয়েই পুলিটো কিমান ডাঙৰ হৈছে চাবলৈ যায় এদিন সি দেখিলে যে দুটা সৰু কলি ওলাইছে সি কলি দুটা সুন্দৰ হালধীয়া গোলাপ হোৱালৈ চাই থাকিল সি সুখী আৰু ৰোমাঞ্চিত হৈ পৰিছিল সি মাকৰ সহায়ত ফুল দুটা ছিঙিলে ফুল দুটা তাৰ মাক আৰু ভনীয়েকক দিলে অজিতে সিদ্ধান্ত ললে যে সি বাগিচাত আৰু গছ ৰুব এতিয়া তোমালোকে এটা কথা প্ৰশ্নখিনিলৈ যোৱাৰ আগত মই ক'ব বিচাৰিছো যে অজিতে যেনেকৈ গোলাপ ফুলৰ পুলিটো উপহাৰ হিচাপে পায় বাগিচালৈ গৈ ৰুলেগে তোমালোক অজিতৰ নিচিনাকে গিফ্ট নাপালেও বা উপহাৰ নাপালেও ঘৰত এটা পুলি ৰোৱাৰ ব্যৱস্থা কৰিবা এনেকুৱা নহয় যে সদায় গছৰ পুলি ৰুই আছা নহয় এটলিষ্ট 2 মাহৰ মূৰে এটা গছৰ পুলি ৰুবলৈ ব্যৱস্থা কৰিবা ঘৰত কি কৈছো মই মনোযোগ দিয়া 2 মাহ বা 3 মাহৰ মূৰত হলেও এটা গছৰ পুলি ঘৰত ৰুবলৈ ব্যৱস্থা কৰিবা মই কি কৈছো বুজি পাইছা আৰু কৰিবানে নাই মোক কমেন্ট কৰা গছৰ পুলি ৰুবানে নাই কমেন্ট কৰি জনোৱা মই কি কৈছো যিকোনো গছ হ'ব পাৰে অকল গোলাপ ফুল বুলিয়ে নহয় তুমি
শিলিখা গছৰ পুলি এটা হ'ব পাৰে, আমৰ এটা পুলি হ'ব পাৰে, বগৰী গছৰ এটা পুলি হ'ব পাৰে, যিকোনো গছৰ পুলি 2 বা 3 মাহৰ পিছে পিছে পাৰিলে এটা এটা ঘৰত ৰোৱাৰ ব্যৱস্থা কৰিবা। গম পাইছানে গছৰ পৰা আমি কি পাওঁ? কিমানখিনি কথা হয়তো তোমালোকে গম পোৱাই। হা তো সেইখিনি কাম কৰিবা। এতিয়া আমি প্ৰশ্নখিনিত যাম চাবা। তোমাৰ প্ৰথম প্ৰশ্নটো দিছে তোমালোকে চাবা, প্ৰশ্নখিনি চাবা, উত্তৰবিলাক কমেন্ট কৰিবা, ঠিক আছে? ওকে ওকে হ'ব ঠিক আছে, গছপুলি সকলোৱে ৰুবা, ঠিক আছে, ভেৰি গুড। সকলোৱে গছপুলি ৰুব লাগিব হা। কমেন্টটো এতিয়া বন্ধ কৰা, প্ৰশ্নটো যদি দেখি পাইছা প্ৰশ্নটোত গুৰুত্ব দিয়া, গছৰ পুলি ৰুবা, ঠিক আছে। এতিয়া গছৰ পুলি কমেন্টখিনি বন্ধ কৰা, এতিয়া প্ৰশ্নৰ কমেন্ট কৰিবা, উত্তৰৰ কমেন্ট কৰিবা হা। 71 নম্বৰ প্ৰশ্নটো চোৱা। যে জন্মদিনত অজিতে পোৱা আটাইতকৈ ভাল উপহাৰ আছিল। মই অপশ্যন কেইটা পঢ়ি দিছো, উত্তৰটো যি বুজি পাইছা কমেন্ট কৰিবা। এ ৰেচ কাৰ। ৰেচ কাৰ মানে বুজি পাইছা নাই? তোমালোকে ৰিমট কন্ট্ৰলৰ পূজাত যে মা দেউতাক যে ফেন ফেনাই কান্দি থাকে যে ছাৰ কি কয় মা দেউতা মোক ৰিমট কন্ট্ৰলৰ গাড়ী লাগে, ৰিমট কন্ট্ৰলৰ পুতলা লাগে, ঠিক সেই ৰেচ কাৰ মানে সেই তোমাৰ পূজা তোলা গাড়ীৰ কথা কৈছে দেই। তো এ হৈছে ৰেচ কাৰ বা ৰেচিং কাৰ, বি হৈছে চাৰ্ট। চাৰ্ট মানে যিকোনো হ'ব পাৰে, যেনেকে তোমালোকে ঘৰত ওলোমাই থোৱা হয়তো ফল মূলৰ চাৰ্ট হ'ব পাৰে, তোমালোক যেনেকে আমাৰ স্বাধীনতা আন্দোলনত যিসকল ব্যক্তিয়ে আমাৰ অংশগ্ৰহণ কৰিছিল তেনেকুৱা মানুহৰ ফটো হ'ব পাৰে, বা তোমালোকে ধৰা মাছৰ ফটো হ'ব পাৰে, বিভিন্ন ধৰণৰ মাছ জীৱ জন্তুৰ হ'ব পাৰে চাৰ্ট, তেনেকুৱা চাৰ্ট বিলাকৰ কথা কৈছে। চি টো কৈছে গোলাপ ফুলৰ পুলি, গোলাপৰ পুলি, আৰু ডি কৈছে কিতাপ। এতিয়া মোক উত্তৰটো কৰা, বা উত্তৰটো কৰি আছা নেকি? চি 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 কোনোবাই 10টা কমেন্ট কৰি দিছা দেখোন, ভেৰি গুড। অকে, উত্তৰটো তোমালোকে বুজি পাইছা, উত্তৰটো কি হ'ব? চি হ'ব। জন্মদিনত অজিতে পোৱা আটাইতকৈ ভাল উপহাৰ আছিল কি হ'ব? গোলাপৰ পুলি হ'ব। আৰু যদি কোনোবাই বেলেগ কমেন্ট কৰিছা কিন্তু ভুল, মনোযোগ দিয়া। মই অনুচ্ছেদটো খুব ধুনীয়াকে পঢ়াব চেষ্টা কৰিছো, টাইম লৈছো, সকলোখিনি বুজাই গৈছো যে গোলাপৰ পুলি আচৰিত উপহাৰ আছিলে অজিতৰ কাৰণে, বাকী সকলো গিফ্টতকৈ উপহাৰতকৈ সেইটো অলপ আচৰিত ধৰণৰ আছিলে, আৰু সেইটো আছিলে গোলাপৰ পুলি। আচ্ছা মোক ক'ব পাৰিবা নেকি, এতিয়া মোক এটা কথা কোৱা, সেই পুলিটো কোনে দিছিলে বাৰু? মোক কমেন্ট কৰা, সেই পুলিটো কোনে দিছিলে? অজিতক পুলিটো কোনে দিছিলে? কমেন্ট কৰা। পুলিটো কোনে দিছিলে কমেন্ট কৰা, অজিতক পুলিটো কোনে দিছিলে সেইটো কমেন্ট কৰা। ষ্টুডেন্টস মই কি কৈছো শুনা, চি টু 71 টু চি আমি গম পালো। ওকে, ভেৰি গুড, এক্সিলেন্ট। কোৱা কোনে কৰিছিল? তাৰপিছত আমি 62 নম্বৰ প্ৰশ্নটোত যাম। 62 নম্বৰ প্ৰশ্নটো চোৱা। শুই উঠিয়ে অজিতে ওকে ভেৰি গুড, কোনে দিছা? মিনু কলিতা। ওকে, খুৰীয়েকে, ওকে চবেই দিছা, ভেৰি গুড। তো আমি গম পাইছিলো যে জন্মদিনত অজিতক এটা উপহাৰ দিছিল, আৰু উপহাৰটো আছিল গোলাপৰ পুলি, আৰু গোলাপৰ পুলিটো দিছিল খুৰীয়েকে। আমি বুজি পালো। 72 নম্বৰ প্ৰশ্নটো চোৱা। শুই উঠিয়ে অজিতে এ পঢ়িবলৈ লয়, বি পুলিটো চাবলৈ যায়, চি গা ধুৱে, আৰু ডি স্কুললৈ যায়। উত্তৰটো তোমালোকে কমেন্ট কৰা। শুই উঠিয়ে অজিতে পঢ়িবলৈ লয়, বি পুলিটো চাবলৈ যায়, চি গা ধুৱে, আৰু ডি স্কুললৈ যায়। ওকে, ভেৰি গুড, এক্সিলেন্ট ষ্টুডেন্টস। তো বি উত্তৰটো শুদ্ধ হ'ব, পুলিটো চাবলৈ যায়, আৰু পুলিটো যেতিয়া চাবলৈ যায় পিছত কি দেখা পাইছিলে? দুটা কলি ডাঙৰ হৈছিলে, তাৰপিছত হালধীয়া ৰঙৰ ফুল ফুলা আৰম্ভ হৈছিল। তো ভেৰি গুড, এক্সিলেন্ট ষ্টুডেন্ট, ভেৰি গুড, এক্সিলেন্ট। তো আমি গম পালো যে শুই উঠিয়ে অজিতে বি পুলিটো চাবলৈ যায়। সকলোৱে বুজি পালে পাইছো বুলি এটা মেছেজ কৰিবা। 73 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰথমবাৰ গোলাপৰ কেইটা কলি ওলাইছিল? প্ৰথমবাৰ গোলাপৰ কেইটা কলি ওলাইছিল? এ এটা, বি 4টা, চি 2টা, ডি বহুতটা। উত্তৰটো দিবা। প্ৰথমবাৰ গোলাপৰ কেইটা কলি ওলাইছিল? প্ৰথমবাৰ গোলাপৰ কেইটা কলি ওলাইছিল? মই তোমালোকক স্ক্ৰীনখন অকমান ওপৰলৈ লৈ দিছো, ৰবা, ধৈৰ্য ধৰা। চোৱা, এতিয়া চোৱা 73 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰথমবাৰ গোলাপৰ কেইটা কলি ওলাইছিল? এক্সিলেন্ট ষ্টুডেন্টস, ভেৰি গুড, ভেৰি গুড। 2টা, চি টো উত্তৰটো শুদ্ধ। প্ৰথমবাৰ গোলাপৰ কেইটা কলি ওলাইছিল? 2টা ওলাইছিল, 2টা কলি ওলাইছিল। প্ৰথমত গোলাপৰ 2টা কলি ওলাইছিল। ভেৰি গুড, এক্সিলেন্ট। তাৰপিছত চোৱা 74 নম্বৰ প্ৰশ্নটো চোৱা। অজিতে গোলাপ 2টা কাক দিলে? ভেৰি মানে এইটো বহুত এটা ভাল প্ৰশ্ন, মনোযোগ দিয়া।
অজিতে গোলাপ দুটা কাক দিলে? এ বন্ধুক, বি খুৰীক, চি মাক আৰু ভনীয়েকক, ডি মাক আৰু খুৰীয়েকক। কোৱা 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 এইটো প্ৰশ্ন কোৱা। 74 নম্বৰ প্ৰশ্নটো উত্তৰ দিয়া। 74 নম্বৰ প্ৰশ্নটো উত্তৰ দিয়া ষ্টুডেন্টস। কমেন্ট কৰা চি। ওকে ভেৰি গুড। অজিতে গোলাপ দুটা কাক দিছিল? মাক আৰু ভনীয়েকক দিছিল। মই মানে আশা কৰিছো তোমালোকে অনুচ্ছেদটো সকলোখিনিয়ে বুজি পাইছা। তো কাক দিছিল? মাক আৰু ভনীয়েকক দিছিল। অজিতে গোলাপ দুটা কাক দিলে? মাক আৰু ভনীয়েকক দিলে। গম পাইছা? আৰু মই এটা তাৰ আগতে মনত পেলাই দিব বিচাৰিছো যে অজিতে যে ফুলৰ কলি দুটাৰ পৰা ডাঙৰকে ফুল ফুলা দেখিছিল বা চাই আছিল বা দুটা কলি হৈছিল, তাৰপিছত আশা কৰিছিল যে কেতিয়া হালধীয়া ৰঙৰ দুটা ডাঙৰ ফুল ফুলিব, কিন্তু কাৰ প্ৰেজেন্সত, কাৰ উপস্থিতিত সেই কলি দুটা ছিঙিছিল বা ফুল হোৱাৰ পিছত ফুল ছিঙিছিল? ক'ব পাৰিবানে? কাৰ উপস্থিতিত ছিঙিছিল? ছিঙাৰ সময়ত অজিতৰ লগত কোন আছিল? মই কৈ দিছো, অজিতৰ মাক আছিল। ঠিক আছে, অজিতৰ মাক আছিল যেতিয়া অজিতে ফুল দুপা ছিঙিছিল আৰু এপাহ ফুল অজিতৰ মাকক দিছিল আৰু আনপাহ ফুল দিছিল ভনীয়েকক দিছিল। তো আমি গম পালো 75 নম্বৰ প্ৰশ্নটো মোষ্ট ইম্পৰ্টেণ্ট। মই তোমালোকক এইটো কথাই ক'ব বিচাৰি আছিলো, ৰোমাঞ্চিত শব্দৰ অৰ্থ হল, তোমালোকে এতিয়া উত্তৰটো কোৱা। ৰোমাঞ্চিত শব্দৰ অৰ্থ হল এ উদাস, বি উত্তেজিত, চি ভয় আৰু ডি আচৰিত। মই এতিয়া তোমালোকক এটা কথা কৈ দিছো চাবা, ৰোমাঞ্চিত শব্দৰ অৰ্থ হল, ৰোমাঞ্চিত শব্দৰ অৰ্থ হল এ উদাস, বি উত্তেজিত, চি ভয়, ডি আচৰিত। চোৱা, এ মানে হৈছে উদাস। উদাসৰ অৰ্থ হৈছে তুমি উদাসীন হৈ আছা, মানে তোমাৰ মন বেয়া লাগি আছে, তোমাৰ মন পুতি ভাল লগা নাই। ঠিক আছে, তুমি উদাস হৈ আছা। বি উত্তেজিত মানে তুমি অংকত 100ৰ ভিতৰত 100 পালা বা তুমি নবোদয় বাছনি পৰীক্ষাত চিট পালা, তুমি বহুত উত্তেজিত হৈ আছা, তোমাৰ কিমান ভাল লাগি আছে, তুমি মানে বহুত এক্সাইটেড হৈ আছা যে আজি ৰিজাল্ট দিব নবোদয় বাছনি পৰীক্ষাৰ, তুমি গম পাইছা যে তুমি নবোদয় বাছনি পৰীক্ষাত চিট পাই গৈছা, তোমাৰ কেনেকুৱা লাগি থাকিব। তো সেই উত্তেজিত, সেইটোক উত্তেজিত বুলি কোৱা হৈছে। বুজি পাইছা? তোমাৰ কিমান ভাল লাগিব, কিমান আনন্দ লাগিব। চি ভয় মানে সকলোৱে গম পাইছা, ভয় খোৱা বা ভয় লগা কথা সকলোৱে বুজি পাইছাই। ঠিক আছে, ডি মানে হৈছে আচৰিত। আচৰিত মানে গম পাইছাই, কিবা এনেকুৱা এটা কথা যিটো তুমি ভাবিব পৰা নাছিলা, তেনেকুৱা কিবা এটা হল। যেনেকে অজিতে ভবা নাছিলে যে, কেতিয়াও অজিতে ভবা নাছিলে যে তাক খুৰীয়েকে গোলাপৰ ফুলৰ পুলি এটা উপহাৰ দিব, সেইটো অজিতৰ কাৰণে এটা আচৰিত খবৰ আছিল। ঠিক তেনেকুৱা ধৰণৰ কথাই কৈছে। তো আমি গম পালো যে এ উদাস, বি উত্তেজিত, চি ভয়, ডি আচৰিতৰ শব্দ অৰ্থখিনি গম পালো। এতিয়া কোৱা যে ৰোমাঞ্চিত শব্দৰ সমাৰ্থক শব্দ হল, অৰ্থ হল বুলি সোধাৰ লগে লগে আমাক কি হৈছে, সমাৰ্থক শব্দৰ কথা সুধিছে। মই আকৌ এবাৰ কৈছো, সমাৰ্থক শব্দৰ কথা সুধিছে। আৰু সমাৰ্থক শব্দৰ মই তোমালোকক আগতেও কৈছো, যি শব্দৰ একেই অৰ্থ বুজায় সেই শব্দবিলাকক সমাৰ্থক শব্দ বা প্ৰতি শব্দ বুলি কোৱা হয়। একেই অৰ্থ বুজোৱা শব্দক সমাৰ্থক শব্দ বা প্ৰতি শব্দ বুলি কোৱা হয়। যেনে মই তোমালোকক উদাহৰণ আগতেই দিছো। ঠিক আছে, তো এতিয়া বিপৰীত শব্দ বুলি ক'লে আমাৰ কি হয়, ওলোটাটো বুজোৱা শব্দ। ঠিক আছে, যেনেকে বেয়া ভাল, ওখ চাপৰ, দীঘল চুটি, কলা বগা, এইবিলাক হৈছে বিপৰীত শব্দ। ঠিক আছে, আৰু মই তোমালোকক সুধিছিলো যে পৃথিৱীৰ সমাৰ্থক শব্দ, একেই অৰ্থ বুজোৱা শব্দ কি? তোমালোকে তেতিয়া কৈছিলা যে ধৰিত্ৰী। তেতিয়াহ'লে তোমালোকে অলৰেডি আগতে বুজি পাইছা যে সমাৰ্থক শব্দ কাক কয় বা বিপৰীত শব্দ কাক কয়। এতিয়া সেইটো কাৰণে আমাক ৰোমাঞ্চিত শব্দৰ অকল অৰ্থ বুলি সুধিলে আমি কি বুলি দিব লাগিব, মানে গম পাব লাগিব যে সমাৰ্থক শব্দই সুধিছে বা শব্দটোৰ অৰ্থটো সুধিছে দেই। তো সেইটো কাৰণে এতিয়া তোমালোকে কমেন্ট কৰা উত্তৰটো কি হ'ব। অকে, কোনোবাই চি দিছা না, চিটো ভুল হয়, কেতিয়াও ভয় হ'ব নোৱাৰে, ভুল। এইটো চিটো যদি কোনোবাই কৈছা চিটো ভুল হয়, হা, চিটো ভুল হয়, এটোও ভুল হয়। যিখিনি এ আৰু চি কমেন্ট কৰিছা ভুল হয়। আৰু আচৰিত মানে কি তোমালোকক মই অলৰেডি বুজাই দিছো, আচৰিতৰ লগত ৰোমাঞ্চিতৰ কেনেকে সম্বন্ধ হ'ব পাৰে। তুমি কিবা এটা দেখিছা, অকে ভেৰি গুড, বি কোনে কোনে দিছা, বঢ়িয়া 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 বঢ়িয়া। আমাৰ শুদ্ধ উত্তৰটো হ'ব উত্তেজিত হোৱাটো হ'ব। ঠিক আছে, উত্তেজিত হোৱাটো হ'ব। তুমি আচৰিত কিবা এটা বেয়া কামতো আচৰিত হ'ব পাৰা। চ' আচৰিত শব্দটো কিছুমানে কৈছা ডি বুলি,
তো ডি শব্দটো আমাৰ এইটো কাৰণে নহয় মই বুজাই দিছো চাবা যে তুমি ঘপককে এটা এক্সিডেন্ট দেখিলা তোমাৰ চকুৰ আগত তুমি স্কুললৈ গৈ আছা এটা এক্সিডেন্ট দেখিলা তুমি এক্সিডেন্টটো ঘপককে দেখিও তুমি আচৰিত হৈ যাব পাৰা গম পাইছা নে নাই তুমি আচৰিত ভাল কামৰ কাৰণেও হ'ব পাৰা বেয়া কামৰ কাৰণেও হ'ব পাৰা কিন্তু ৰোমাঞ্চিত তোমাৰ ভাল লাগিছে মানে তোমাৰ মনটো ভাল লাগি গৈছে কেতিয়া ভাল লাগিব তোমাৰ এক্সিডেন্টটো দেখি জানো ভাল লাগিব মানুহ এজন ঢুকাইছে মৰিছে তোমাৰ জানো ভাল লাগিব তুমি ভাবিছা তোমাৰ ঘৰৰ ওচৰৰ কোনোবা এজন ব্যক্তি হঠাতে প্ৰেছাৰ ষ্ট্ৰোক হৈ বা হাৰ্ট ষ্ট্ৰোক হৈ মৰি গ'ল দুৰ্ভাগ্যবশতঃ মৰি গ'ল তুমি খবৰটো পাই আচৰিত হলা কিন্তু তোমাৰ জানো তেনেকুৱা এটা খবৰ পাই ভাল লাগিব তুমিতো ৰোমাঞ্চিত কেতিয়াও নোহোৱা আচৰিত লাগিব পাৰে কিন্তু তোমাৰ মনটো বেয়াহে লাগিব কিন্তু ৰোমাঞ্চিত শব্দটোৰ অৰ্থই হৈছে ভাল লগা তেতিয়াহ'লে কি হ'ব উত্তেজিত হোৱা তো এতিয়া তোমালোকে বুজি পালানে সকলোৱে মই প্ৰশ্নখিনিৰ উত্তৰটো আকৌ এবাৰ কৈ দিছো চোৱা 73 নম্বৰ প্ৰশ্নটো প্ৰথমবাৰ গোলাপৰ কেইটা কলি ওলাইছিল সি দুটা অজিতে গোলাপ দুটা কাক দিছিল সি মাক আৰু ভনিয়েকক 75 নম্বৰ প্ৰশ্নটো ৰোমাঞ্চিত শব্দৰ অৰ্থ হ'ল উত্তেজিত ৰোমাঞ্চিত শব্দৰ অৰ্থ হ'ল উত্তেজিত হোৱা ঠিক আছে আৰম্ভ কৰিব লৈছো চাবা আজি চেপ্টাৰটো তো তোমালোকৰ নবোদয় বাছনি পৰীক্ষাৰ যিদিনাখন পৰীক্ষা হ'ব সেইদিনাখন তোমালোকে এনেকে পাবা যে নিৰ্দেশনা এটা পাবা প্ৰশ্নটো তোমালোকৰ এনেকুৱা ধৰণৰ থাকিব যে এই ভাগটোত 5টা অনুচ্ছেদ আছে প্ৰত্যেক অনুচ্ছেদত 5টাকৈ প্ৰশ্ন আছে প্ৰত্যেক অনুচ্ছেদক সাৱধানেৰে পঢ়া আৰু তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়া প্ৰত্যেক প্ৰশ্নৰ বাবে 4টা সম্ভাৱ্য উত্তৰ দিয়া হৈছে যাৰ ক্ৰম সংখ্যা 1 2 3 4 ইয়াৰ কেৱল এটা উত্তৰহে শুদ্ধ উত্তৰটো বাছি উলিয়াই উত্তৰ পত্ৰত সংলগ্ন প্ৰশ্ন সংখ্যাৰ কাষৰ বাকচটোত বহুৱা মানে আমাক এইটো কথা কৈছে যে আমাক এনেকৈ 4টা অনুচ্ছেদ দিব অসমীয়াৰ 4টা কম্প্ৰিহেনশন দিব বা কম্প্ৰিহেনসিভ বুলি আমাৰ যিবিলাক পেছেজ বুলি কয় পেছেজ দিব তোমালোকক পেৰাগ্ৰাফ দিব সেই পেৰাগ্ৰাফ কিটা পঢ়ি তোমালোকে কি কৰিব লাগিব প্ৰশ্ন উত্তৰবিলাক কৰিব লাগিব আৰু প্ৰত্যেকটো প্ৰশ্নৰ এগেইনষ্টত 4টাকৈ অপচন দিয়া যাব 1 2 3 4 বা এ বি সি ডি কৈ আৰু তোমালোকে তাৰ ভিতৰত কি কৰিব লাগিব শুদ্ধ উত্তৰটো যেটো হ'ব সেইটো তোমালোকে তোমালোকৰ OMR শীটত গোল কৰিব লাগিব ঠিক আছে ষ্টুডেন্টস মই আকৌ কৈছো গোল কৰিব লাগিব এতিয়া চাবা আমাৰ জোৱাৰ ক্লাছটো বহুত ভাল লাগিছিল আমি আগৰ যেটো লাইভ ক্লাছ কৰিছিলো বহুত ভাল লাগিছে কিন্তু এতিয়া তোমালোকৰ কমেন্ট অহা নাই ঋতুমণি হাজৰিকা আহিছা বৃষ্টি আহিছা ইউৰাজ বৰদলৈ আহিছা ত্ৰিকেন্দ্ৰ গোহাঁই ৰক্তপল আহিছা ওকে আৰু তোমালোকৰ লগৰ বিলাকক মাতি দিয়া ক্লাছত আমাৰ গোটেইখিনি বেটছত অলৰেডি লিংক দিয়া গৈছে তেতিয়াই পঢ়ি ভাল লাগিব নহলে পঢ়ি ভালে নালাগিব মাতি দিয়া গোটেইবিলাকক ষ্টুডেন্ট তো মই অনুচ্ছেদটো পঢ়িবলৈ ওলাইছো চাবা অনুচ্ছেদ নম্বৰ 1 ঠিক আছে তো অনুচ্ছেদ 1 ৰ পৰা আমি আৰম্ভ কৰিম তো প্ৰথমত আমাৰ এজন গফুৰ নামৰ এজন খেতিয়কৰ কথা কৈ আছে গফুৰ তেওঁৰ নামটোই হৈছে গফুৰ নামটো কি বুলি কৈছো মই গফুৰ খেতিয়কজনৰ নামেই হৈছে গফুৰ হাই স্যাৰ হেল্ল স্যাৰ ঠিক আছে হাই হেল্ল এভৰিওয়ান আহা তোমালোক আহা ক্লাছত আহা জয়েন কৰা সকলোৱে তো চাবা কিন্তু ক্লাছটোত গোটেইবিলাক ষ্টুডেন্টস নাহিলে কৰি ভাল নালাগে তোমালোক আহা প্ৰাচুৰ্য ছাৰে হয়তো লিংক দিছে তোমালোকক প্ৰাচুৰ্য ছাৰ যদি আপুনি লিংক বিলাক দিয়া নাই লিংক বিলাক দি দিয়ক সকলোকে লিংক দি দিয়ক ষ্টুডেন্টস আহা আহা জলদি আহা প্ৰত্যেকবিলাক ষ্টুডেন্ট জলদি আহা তো মই কৈছো শুনিবা যে গফুৰ এজন খেতিয়ক আছিল যিয়ে এজন সৰু জমিদাৰৰ মাটিত হাল বাইছিল আমি প্ৰথম লাইনটোত গম পালো কি যে গফুৰ এজন খেতিয়ক আছিল যিয়ে এজন সৰু জমিদাৰৰ মাটিত হাল বাইছিল মানে আমাৰ এজন খেতিয়কৰ নাম কৈছে খেতিয়কজনৰ নাম হ'ল গফুৰ আৰু খেতিয়কজনে কি কৰিছিলে এজন জমিদাৰ আৰু জমিদাৰজন সৰু আছিল মানে বহুত ডাঙৰ জমিদাৰ নহয় সৰু জমিদাৰৰ মাটিত কি কৰিছিল হাল বাইছিল তুমি প্ৰথম লাইনটো গম পালো তাৰ পিছত চাবা তাৰ এহাল বলদ আছিল যি তাৰ বহুত উপকাৰত আহিছিল তাৰ মানে কাৰ কথা কৈছে তাৰ মানে আমাক গফুৰৰ কথা কৈছে যে তাৰ এহাল বলদ আছিল গফুৰৰ এহাল বলদ আছিল বলদ গৰু আছিল আৰু সেই গৰুৰে হাল বাইছিল কাৰ হাল বাইছিল এজন সৰু জমিদাৰৰ মাটিত আমি দুইটা লাইন বুজি পালো মই আকৌ এবাৰ পঢ়ি দিছো চাবা যে গফুৰ এজন খেতিয়ক আছিল যিয়ে এজন সৰু জমিদাৰৰ মাটিত হাল বাইছিল তাৰ এহাল বলদ আছিল যি তাৰ বহুত উপকাৰত আহিছিল আৰু বলদ হাল উপকাৰত কেনেকৈ আহিব কাৰণ সৰু জমিদাৰজনৰ যে হাল বাইছিল কেনেকৈ বাইছিল সেই বলদ হালেৰে বাইছিল গফুৰৰ এহাল বলদ আছিল আৰু সেই বলদ হাল বহুত উপকাৰত আহিছিল মানে সৰু জমিদাৰজনৰ মাটিত সেই বলদ হালৰ সহায় লৈ হাল বাইছিল আমি দুইটা লাইন বুজি পালো 3 নম্বৰ লাইনটো চাবা দুৰ্ভাগ্যবশতঃ
এই শব্দটো মন দিবা দুৰ্ভাগ্যবশতঃ এটা বলধ বেমাৰত পৰি কিছুদিনৰ মাজত মৰি থাকিল কি বুলি কৈছে এটা বলধ বেমাৰত পৰি কিছুদিনৰ মাজত সেইখিনিত মাজত বা পিছত হ'ব লাগিছিল ঠিক আছে মই লিখি দিছো পিছত মাজতটো বেছি খোলা কৰি দিয়া নাই তো যদি তাতে পিছত শব্দটো ব্যৱহাৰ কৰিলে হয় হয়তো আৰু ধুনীয়া লাগিলে হয় তো কি বুলি কৈছে দুৰ্ভাগ্যবশতঃ এতিয়া আমি এইটো শব্দ এটা পাইছো চাবা দুৰ্ভাগ্যবশতঃ তো দুৰ্ভাগ্যবশতঃ বুলি আমি এটা শব্দ পাইছো এই শব্দটোৰ প্ৰত্যেকে অৰ্থটো বুজিবলৈ চেষ্টা কৰা দুৰ্ভাগ্যবশতঃ মানে হৈছে কি ভবা নাছিল গফুৰে ভবা নাছিল যে এনেকুৱা কিবা এটা হ'ব সি গম নোপোৱাকে হৈ গ'ল তুমি স্কুললৈ গৈ আছা তুমি স্কুললৈ চাইকেল চলাই গৈ আছা তুমি স্কুল পোৱাৰ আগত 200 মিটাৰ আগত তোমাৰ চাইকেলত এটা গজাল সোমাই চাইকেল পাংচাৰ হৈ গ'ল দ্যাট মিন্স কি হ'ল তোমাৰ চাইকেলখনৰ দুৰ্ভাগ্যবশতঃ পাংচাৰ হৈ গ'ল হাৱা নাইকিয়া হৈ গ'ল তুমি যাব নোৱাৰা হৈছা ঠেলি নিব লগা হৈছে দুৰ্ভাগ্যবশতঃ হ'ল তুমি আগতে গম পোৱা নাছিলা যে তোমাৰ চাইকেলখনৰ পাংচাৰ হ'ব বুলি তো সেইটো কি বুলি ক'ব দুৰ্ভাগ্যবশতঃ ঠিক আছে তো দুৰ্ভাগ্যবশতঃ বহুত দুখৰ খবৰ নিচিনা কথা দুৰ্ভাগ্য সৌভাগ্য মানে ভাল ভাগ্য আৰু দুৰ্ভাগ্য মানে কি হৈছে বেয়া ভাগ্য মানে তোমাৰ কপালখনেই বেয়া মানে ইয়াত আমাক কি কৈছে গোটেই লাইনটো পঢ়িলে বুজি পাবা চাবা দুৰ্ভাগ্যবশতঃ এটা বলধ বেমাৰত পৰি কিছুদিনৰ পিছত মৰি থাকিল কি বুলি কৈছে দুৰ্ভাগ্যবশতঃ বহুত দুখ লগা খবৰ যে এটা বলধ বেমাৰত পৰিল এহাল বলদৰ ভিতৰত এটা বলধ বেমাৰত পৰি কিছুদিনৰ পিছত মৰি থাকিল আমি এইখিনিলৈকে বুজি পালো তাৰ পিছত চাবা এতিয়া গফুৰে এটা বলধৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'ল তেতিয়া এহাল বলধ আৰু এহাল মানে জোৰা পতা মানে দুইটা কথা কৈছে দুটা এহাল মানে দুটা ঠিক আছে মই আকৌ কৈছো যে এহাল মানে দুটা আৰু কমেন্ট কৰি আছে কোনোবাই মই কমেন্ট বিলাক মাজে মাজে পঢ়ি দিছো থ্যাংক ইউ স্যাৰ ওকে পিংকি শইকীয়া স্যাৰ ওকে সকলোকে কৈছো বহুত ভাল কথা তোমালোক গোটেইবিলাক আহা যিমানবিলাক ষ্টুডেন্টছ আহিছে আহা কমেন্ট কৰা কিন্তু ক্লাছটো অকমান মনোযোগ দিয়া ঠিক আছে ক্লাছত মনোযোগ দিলে আৰু অলপ ভাল লাগিব তাৰ পিছত চাবা এতিয়া গফুৰে এটা বলধৰ ওপৰত নিৰ্ভৰ কৰিব লগা হ'ল আমি প্ৰথম এটা টান শব্দ পালো কি পালো আমি দুৰ্ভাগ্যবশতঃ এক নম্বৰ টান শব্দ পালো আমি দুৰ্ভাগ্যবশতঃ আমি গম পালো যে অকস্মাতে হোৱা দুৰ্ভাগ্যবশতঃ মানে দুখ লগা এটা খবৰ আৰু আকস্মিকভাৱে হোৱা বা অকস্মাতে হোৱা ঠিক আছে তাৰ পিছত চাবা এতিয়া গফুৰে এটা বলধৰ ওপৰত নিৰ্ভৰ কৰিব লগা হ'ল নিৰ্ভৰ শব্দ এটা আমি পাইছো কি পাইছো নিৰ্ভৰ আমি এটা শব্দ পাইছো নিৰ্ভৰ মানে ডিপেন্ড তোমালোকক যে নবোদয় বাছনি পৰীক্ষাত মা দেউতাই ক্লাছ কৰিব দিছে কোনে আগবঢ়াই দিছে মা দেউতাই আগবঢ়াই দিছে কাৰণ তোমালোক মা দেউতাৰ ওপৰত নিৰ্ভৰশীল মা দেউতাই ইনকম কৰিছে কাৰোবাৰ দেউতাই ইনকম কৰিছে কাৰোবাৰ মায়ে ইনকম কৰিছে আৰু তোমালোকক পইচা দি আমাৰ ক্লাছত দিছে দ্যাট মিন্স তোমালোক মা দেউতাৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে তো নিৰ্ভৰশীল মানে কি গফুৰে সেই বলধ দুটাৰ সহায়ত হাল বাইছিল আৰু হাল বোৱাৰ ফলত পইচা পাইছিল আৰু সেই বলধ দুটাৰ পৰাই তেওঁ জীৱন নিৰ্বাহ কৰি আছিল মানে তেওঁৰ জীৱিকা আছিল বলধ গৰুৰে হাল বাই তেওঁ পইচা ইনকম কৰিছিল আৰু সেই পইচাই খোৱা বোৱা কৰি তেওঁ চলা ফুৰা কৰি আছিল তো আমি কি গম পালো নিৰ্ভৰ কৰাৰ মানে হৈছে সেই বলধ দুটাৰ ওপৰতে নিৰ্ভৰ কৰি আছিল মানে ডিপেন্ডেন্ট আছিল ঠিক আছে তাৰ পিছত চাবা সি বলধটোৰ বৰ যত্ন লয় যদিও দুখীয়া হোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ দানা খুৱাব নোৱাৰে কি বুলি কৈছে সি বলধটোৰ যিহেতু এটা বলধ মৰি গৈছিল তো এটা বলধ মৰি যোৱাৰ ফলত যদিও এটা বলধ জীয়াই আছিল কিন্তু সি বলধটোৰ বৰ যত্ন লয় যদিও দুখীয়া হোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ আমি আৰু এটা শব্দ পালো ইয়াত পৰ্যাপ্ত কি পালো পৰ্যাপ্ত তো পৰ্যাপ্ত শব্দটোৰ অৰ্থ হৈছে কি গম পাইছানে তোমাৰ মন গৈছে চিকেন খাবলৈ তোমাৰ মাংস খাব মন গৈছে তোমাৰ বহুত তুমি এসপ্তাহ ধৰি মাংস খোৱা নাই আৰু তোমাৰ মাংস খাব মন গৈ আছে দেউতাই কৈছে আজি তোমাৰ কাৰণে মই মাংস লৈ আহিছো কিন্তু তোমাৰতো বহুত বেছি খাব মন গৈ আছে আৰু মায়ে তোমাক মাংস কেই পিস দিছে 2 পিস দিছে 2টা পিস মাংস দিছে কিন্তু তুমি 2টা পিছত জানো সুখী হবা তুমি এসপ্তাহ খোৱা নাই তোমাৰ বহুত খাও লাগি আছে তোমাক যদি
10 পিস বা 7-8 পিস মাংস দিলে হয় তেতিয়াহে তোমাৰ ভাল লাগিলে হয় তোমাক লাগিছিলে 10 পিস বা 7-8 পিস তোমাক দিলে কেই পিস 2 পিস মানে তুমি যিমান বিচাৰিছিলা সিমান মায়ে নিদিলে মানে পৰ্যাপ্ত পৰিমাণৰ যিমান দিব লাগিছিলে সিমানখিনি মায়ে তোমাক নিদিলে ঠিক আছে তো পৰ্যাপ্ত মানে কি গম পালো আমি বলদটোৱে যিমানখিনি দানা খায় যিমানখিনি দানা তাক লাগে সিমানখিনি দানা গফুৰে খুৱাব পৰা নাছিল কাৰণ সি দুখীয়া আছিল ঠিক আছে আমি তিনটা শব্দ গম পালো দুৰ্ভাগ্যবশত আকস্মিক নিৰ্ভৰ মানে নিৰ্ভৰশীল যেনেকৈ মই কলো ডিপেন্ডেন্ট হৈ থকা পৰ্যাপ্ত মানে যিমানখিনি লাগে সিমানখিনি পৰ্যাপ্ত যদি পৰ্যাপ্ত পৰিমাণৰ দিব পৰা নাই মানে যিমানখিনি লাগে সিমানখিনি দিব পৰা নাই তাৰ পিছত চোৱা সি গাঁৱৰ এজন মহাজনৰ ওচৰলৈ গ'ল আৰু 2 টকাৰ ঋণ বিচাৰিলে ঋণ শব্দটোৰ অৰ্থ মনোযোগ দিয়া তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰা ঋণ মানে হৈছে ধাৰ লোৱা মানে তুমি স্কুললৈ গলা তুমি ঘৰ মায়ে তুমি ভাবিলা তোমাৰ পকেটত 10 টকাৰ নোট এখন সোমাই আছে স্কুলত গৈ দেখিলা তোমাৰ পকেটত 10 টকাৰ নোটখন নাই তোমাৰ এতিয়া খাবলৈ মন গৈছে তেৰেমেৰে খাব মন গৈছে তোমাৰ আঙ্কেল চিপছ খাব মন গৈছে তুমি কি কৰিবা তুমি কি কৰিব লাগিব লগৰ এটাৰ পৰা ধাৰ কৰিব লাগিব যে তুমি কবা যে তুমি মোক 10 টকা এখন দিয়া মই তোমাক কালিলৈ মাৰ পৰা আনি দি দিম তাৰ মানে তুমি কি কৰিলা লগৰটোৰ পৰা ঋণ ললা মানে ধাৰ ললা তো আমি গম পালো যে ঋণ লোৱা মানে ধাৰ লোৱা আৰু আমাক ইয়াতো কি কৈছে সি গাঁৱৰ এজন মহাজনৰ ওচৰলৈ গ'ল আৰু 2 টকাৰ ঋণ বিচাৰিলে মহাজনে আকৌ কি কৰিলে চাবা মহাজনে ঋণ নিদিলে কিয়নো তেওঁ জানে যে গফুৰে ঋণ পৰিশোধ কৰিব নোৱাৰে চোৱা এটো বহুত ধুনীয়া লাইন কৈছে চোৱা মহাজনে গফুৰক ঋণ নিদিলে কাৰণ মহাজনে কি ভাবিলে গফুৰৰ বলদ দুটা আছিলে এটা মৰি গ'ল সি এটাৰ পৰা চলি আছে আৰু সি দুখীয়া হয় সি বলদটোৱে যিমান পৰ্যাপ্ত পৰিমাণৰ দানা খায় সিমানখিনি দানা খুৱাব পৰা নাই ফলত ঋণৰ পইচাখিনি কেনেকৈ ঘূৰাই দিব সেইবাবে মহাজনে কি কৰিলে ঋণৰ পইচা নিদিলে বা ঋণ নিদিলে কাক নিদিলে গফুৰক নিদিলে কাৰণ গফুৰে ঋণটো পৰিশোধ কৰিব নোৱাৰা মানে হৈছে কি ঘূৰাই দিব নোৱাৰা আমি 5 নম্বৰ আৰু এটা শব্দ গম পালো পৰিশোধ মানে হৈছে কি ঘূৰাই দিয়া তুমি লগৰটোৰ পৰা যেনেকৈ 10 টকাৰ নোটখন ললা তুমি পিছদিনাখন তাক পৰিশোধ কৰিব লাগিব মানে তুমি ঘূৰাই দিব লাগিব তুমি কি গম পালো পৰিশোধ কৰা মানে আমি কি গম পালো ঘূৰাই দিব লাগিব ঠিক আছে তো মই আকৌ কমেন্ট অলপ পঢ়ি দিছো কোনে কোনে কমেন্ট কৰিছা তোমালোকে ট্ৰু ভাই ওকে ভাই বঢ়িয়া শুভাঙ্কৰ কুমাৰ হাবিবা আহিছা ওকে মাইনুদ্দিন ইউবৰাজ পিয়াৰ হাবিবা হৰ্ষুদয় আহিছা বঢ়িয়া আৰু লগৰবিলাককো মাতা গ্ৰুপত লিংকবিলাক আকৌ শ্বেয়াৰ কৰা লিংকবিলাক আকৌ শ্বেয়াৰ কৰি প্ৰত্যেকবিলাক আহা ষ্টুডেণ্টছ তাৰপিছত চোৱা মই আকৌ এবাৰ পঢ়ি দিছো আমি 10 মিনিটত ক্লাছটো শেষ কৰিম কাৰণ কিছুমানৰ অলৰেডি ক্লাছো চলি আছে সেইটো কাৰণে আমাৰ গোটেইখিনি আহিব পৰা নাই চাবা আকৌ এবাৰ পঢ়ি দিছো মনোযোগ দি শুনিবা গফুৰ এজন খেতিয়ক আছিল যিয়ে এজন সৰু জমিদাৰৰ মাটিত হাল বাইছিল তাৰ এহাল বলদ আছিল যি তাৰ বহুত উপকাৰত আহিছিল দুৰ্ভাগ্যবশত এটা বলদ বেমাৰত পৰি কিছুদিনৰ পিছত মৰি থাকিল এতিয়া গফুৰে এটা বলদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'ল সি বলদটোৰ বৰ যত্ন লয় যদিও দুখীয়া হোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ দানা খুৱাব নোৱাৰে সি গাঁৱৰ এজন মহাজনৰ ওচৰলৈ গ'ল আৰু 2 টকাৰ ঋণ বিচাৰিলে মহাজনে ঋণ নিদিলে কিয়নো তেওঁ জানে যে গফুৰে ঋণ পৰিশোধ কৰিব নোৱাৰে তো আমি ইমানখিনিলৈকে গম পালো এতিয়া আমি প্ৰশ্নখিনিলৈ যাম আমি পলম নকৰো আমি লগালগ প্ৰশ্নখিনিলৈ যাম কিন্তু তাৰ আগতে মই কৈ দিছো আমি শব্দ টান কি পালো দুৰ্ভাগ্যবশত আকস্মিকভাৱে দুখৰ খবৰ এটা পাইছা অকস্মাতে দুখৰ খবৰ এটা পালা নিৰ্ভৰ তুমি কাৰোবাৰ ওপৰত ডিপেন্ড কৰি আছা মানে তুমি মা দেউতাৰ পইচাৰ পৰাহে চলি আছা তোমাৰটো নিজৰ ইনকাম সোৰ্স নাই তুমি কাৰ ওপৰত নিৰ্ভৰ কৰি আছা মা দেউতাৰ ওপৰত নিৰ্ভৰ কৰি আছা পৰ্যাপ্ত মানে সম্পূৰ্ণ যিমানখিনি লাগে সিমানখিনি পোৱা নাই বা যিমানখিনি লাগে সিমানখিনি পাইছা যদি পাইছা সেইখিনি ক'ব পৰ্যাপ্ত পৰিমাণ ঠিক আছে ঋণ মানে হৈছে ধাৰ পৰিশোধ মানে হৈছে ঘূৰাই দিয়া আমি শব্দ 5টা শব্দই পালো 76 নম্বৰ প্ৰথম প্ৰশ্নটো চোৱা গফুৰ আছিল উত্তৰটো কমেন্ট কৰা ষ্টুডেন্ট যিমানখিনি চাই আছা উত্তৰটো কমেন্ট কৰা
উত্তৰটো কমেন্ট কৰা জলদি জলদি কমেন্ট কৰা গফুৰ আছিল এ এজন সৰু জমিদাৰ 2 এজন জন্তু বেপাৰী 3 এজন খেতিয়ক 4 এজন মহাজন প্ৰশ্নটো আকৌ পঢ়ি দিছো গফুৰ আছিল এজন সৰু জমিদাৰ এ বি এজন জন্তু বেপাৰী 3 এজন খেতিয়ক 4 এজন মহাজন ভেৰি গুড নৱজ্যোতি কুমাৰ এক্সিলেন্ট ভেৰি গুড 3 নম্বৰ উত্তৰটো শুদ্ধ এজন খেতিয়ক গফুৰ আছিল এজন খেতিয়ক ভেৰি গুড এক্সিলেন্ট নৱজ্যোতি কুমাৰ নামটো কি আছিল এবাৰ কমেন্ট কৰি দিবা তোমাৰ উত্তৰটো শুদ্ধ হৈছে তো গফুৰ এজন কি আছিল খেতিয়ক আছিল গফুৰ এজন খেতিয়ক আছিল আমি প্ৰথম লাইনটোতে গম পাইছিলো ঠিক আছে 77 নম্বৰ প্ৰশ্নটো চোৱা তাৰ বলদ হেতা মৰিল কাৰণ 1 বেমাৰত পৰি 2 খেতি পথাৰত পৰি 3 বজাৰত পৰি 4 একদম হঠাতে উত্তৰ দিয়া তাৰ বলদ হেতা মৰিল বেমাৰত পৰি খেতি পথাৰত পৰি বজাৰত পৰি একদম হঠাতে উত্তৰ দিয়া ষ্টুডেন্টস উত্তৰ দিয়া 3 নম্বৰ উত্তৰ কোনোবাই কৈছে ভুল বজাৰত পৰি নহয় বজাৰত পৰি কেনেকে বলদটো মৰিব ভুল উত্তৰটো মই কি কৈছো শুনা তাৰ বলদ হেতা মৰি গৈছিল কিহৰ কাৰণে মৰিছিল ভেৰি গুড টিকেন্দ্ৰ গোহাঁই সুনিতা পূজাৰ বৰুৱা ভেৰি গুড 1 নম্বৰ 1 নম্বৰ উত্তৰটো শুদ্ধ বেমাৰত পৰি বলদ গফুৰৰ দুটা বলদৰ ভিতৰত এটা বলদ বেমাৰত পৰি মৰিছিল ঠিক আছে 78 নম্বৰ প্ৰশ্নটো চোৱা সি তাৰ একমাত্ৰ বলদক দানা খুৱাব নোৱাৰে কিয়নো তাৰ বলদৰ প্ৰতি আগ্ৰহ নাছিল তাৰ টকা নাছিল তাৰ বলদটো কামত নাহিছিল সি বলদটো মৰিব বুলি ভয় খাইছিল উত্তৰ দিয়া সি তাৰ একমাত্ৰ বলদক দানা খুৱাব নোৱাৰে কিয়নো তাৰ বলদৰ প্ৰতি আগ্ৰহ নাছিল তাৰ টকা নাছিল তাৰ বলদটো কামত নাহিছিল সি বলদটো মৰিব বুলি ভয় খাইছিল উত্তৰ দিয়া কোনোবাই দিব পাৰিবা যদি দিয়া পতাপত দিয়া ভেৰি গুড ঋতুমণি হাজৰিকা টু মিনু দাস সুনিতা পূজাৰ ঋতুমণি হাজৰিকা ভেৰি গুড 2 নম্বৰ উত্তৰটো শুদ্ধ তাৰ টকা নাছিল গফুৰৰ টকা নাছিল কাৰণে পৰ্যাপ্ত পৰিমাণৰ ধন নাছিল কাৰণে বলদটোক দানা খুৱাব পৰা নাছিল ঠিক আছে আৰু তোমালোকে এটা লাইক কৰি দিয়া যিখিনি ষ্টুডেন্টে চাই আছা কমেন্ট কৰি আছা ঠিকে আছে লাইক এটা কৰাত কৃপণালী নকৰিবা এটা লাইক কৰা যদি জেএনভিত যাব মন আছে যদি সিট পাব মন আছে মই কিমান স্পিডত পঢ়িছো তেনেকে পঢ়িলৈ উত্তৰ কৰিব পাৰিব লাগিব পৰীক্ষাৰ দিনাখন ফালি থৈ আহিব লাগিব পৰীক্ষা কি কৰিব লাগিব ষ্টুডেন্টস পৰীক্ষা ফালিব লাগিব সকলোৱে গম পাইছানে নহলে তোমালোকক ফলা যাব কিন্তু সঁচা কথা যদি এক্সাম ফালিব নোৱাৰা তোমালোকক ফলা যাব কিন্তু ঠিক আছে তো সেইটো কাৰণে ভালকে পঢ়িব লাগিব সকলোকে কৈছো তাৰ পিছত নেক্সট প্ৰশ্নটো আমি চাম ৰবা এইটো চোৱা 79 নম্বৰ প্ৰশ্নটো সকলোৱে শুনিবা আহা যিবিলাক আহিছা আহা বহুত দেৰিকে আহিছা কিন্তু তোমালোক 79 নম্বৰ প্ৰশ্নটো চোৱা মহাজনে তাক 2 টকা ধাৰলৈ নিদিলে কাৰণ এই তেওঁৰ ওচৰত টকা নাছিল তেওঁৰ ওচৰত এটকীয়া মোহৰ নাছিল গফুৰে টকা ঘূৰাই নিদিব তেওঁ নিজে এটা বলদ কিনিব বিচাৰিছিল ষ্টুডেন্টস ৰিপ্লাই কৰা মহাজনে তাক 2 টকা ধাৰলৈ নিদিলে কাৰণটো কি আছিল তেওঁৰ ওচৰত টকা নাছিল তেওঁৰ ওচৰত এটকীয়া মোহৰ নাছিল গফুৰে টকা ঘূৰাই নিদিব তেওঁ নিজে এটা বলদ কিনিব বিচাৰিছিল আমাৰ উত্তৰটো কি হ'ব ষ্টুডেন্টস কমেন্ট কৰা জলদি কমেন্ট কৰা yes very good মিনু দাস ঋতুমণি হাজৰিকা ৰাজেশ ৰাভা নৱজ্যোতি সুনিতা মিনু ৰাগ ইছলাম the best আৰচি I am সানৱী নৱজ্যোতি কুমাৰ the best of আৰচি very good 3 নম্বৰ উত্তৰটো শুদ্ধ কাৰণ গফুৰে টকা ঘূৰাই নিদিব কাৰণ গফুৰ দুখীয়া আছিল পইচা কৰ পৰা দিব কি তাৰ গৰুটোক তাৰ বলদ গৰুটোক পৰ্যাপ্ত পৰিমাণৰ দানা খুৱাবৰ কাৰণে তোমাৰ নাছিলে পইচা তো হি কেনেকৈ দিব হি কেনেকৈ ঋণ পৰিশোধ কৰিব নহয় জানো তো সেইটো কাৰণে কি হৈছিলে কমেন্ট কৰা লিখি দিয়া কি হৈছিলে সেইটো কাৰণে কি হৈছিলে ষ্টুডেন্টস লিখিওতে টাইম লাগিব নালাগে লিখিব শুনা তাৰ পিছত শুনা আমাৰ নেক্সট প্ৰশ্ন আহি গল কি দানা শব্দৰ অৰ্থ কি কোনোবাই ক'ব পাৰিবা নেকি মই নপঢ়া আগতে যদি স্ক্ৰীনখন দেখিছা অপচন এ জন্তুৰ ভোজন
জন্তুৰ ঔষধ, জন্তুৰ আশ্ৰয়স্থল, এবিধ যন্ত্ৰ। কোনোবাই ক'ব পাৰিবা দানা শব্দৰ অৰ্থ কি? দানা শব্দৰ অৰ্থ কি? 1 নম্বৰ জন্তুৰ ভোজন, 2 নম্বৰ জন্তুৰ ঔষধ, 3 নম্বৰ জন্তুৰ আশ্ৰয়স্থল, 4 নম্বৰটো এবিধ যন্ত্ৰ। ভেৰি গুড। পিয়াৰ ব্লক তোমাৰ ভুল হৈছে, তুমি জন্তুৰ আশ্ৰয়স্থল বুলি কৈছা। দানা, দানাত কেনেকে গৰু এটা থাকিব? তুমি ভুল কৈছা, তেনেকুৱা নহয়, বাকীবিলাকে শুদ্ধ কৈছা। পিয়াৰ আলী ভুল কৈছা। বিনতি মাহাতো তুমি ভুল কৈছা। দানা, তোমালোকৰ গৰুত গোহালিটোক দানা বুলি কোৱা নেকি? দানাত সুধিছে কি? দানা শব্দৰ অৰ্থ কি? তুমি যদি কৈছা 3 নম্বৰটো, আমাৰ 3 নম্বৰ অপশ্যনত আছে জন্তুৰ আশ্ৰয়স্থলী। আশ্ৰয়স্থলী মানে তুমি গৰুৰ থকা আশ্ৰয়স্থলী গোহালি বুলিহে কোৱা হয়। আৰু দানা কি? গৰুক খাবলৈ দিয়া খাদ্য। তো আমাৰ উত্তৰটো কি হ'ব? জন্তুৰ ভোজন। 1 নম্বৰ যিখিনি কৈছা ভেৰি গুড। জন্তুৰ ভোজন আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, তো আজি আমি অনুচ্ছেদটো পঢ়িলো। আশা কৰিছো সকলোৱে বুজি পাইছা। যিখিনি ষ্টুডেণ্ট আছা এটা লাইকটো দিয়া। লাইকটো কৰাত কিয় কৃপণালী কৰি আছা? ভাল লাগিলে যদি ভাল বুলি কমেন্ট কৰি লিখা, তেতিয়াহে মই গম পাম কেনেকুৱা পালা, কি কথা। তো আমি গফুৰৰ কথা পঢ়িলো। মই নেক্সট ক্লাছত গোটেইখিনি বেটছত এই অনুচ্ছেদটোৰ ফটো দি দিম, কিন্তু আজি নিদিওঁ তোমালোকৰ। আৰু ক্লাছটো মাজে মাজে এনেকুৱাকে কৰা হ'ব। আৰু যদি এনেকুৱাকে কৰি ভাল লাগিছে, এই থাম্বছ আপ দি দিয়া এটা। আমি আৰম্ভ কৰিব ওলাইছো। অনুচ্ছেদ নম্বৰ 4টো চাবা। অনুচ্ছেদ 4, ঠিক আছে। আমি আগৰ এটা ক্লাছত, লাইভ ক্লাছত আমি অজিতৰ জন্মদিনৰ কথা এটা পঢ়িছিলো। অজিতৰ জন্মদিন আছিল, তাৰ সকলো ইষ্ট কুটুম বন্ধু একেলগ হৈছিল। এইটো অনুচ্ছেদ আমি অলৰেডি পঢ়িছিলো। তো আজি আমি এটা পঢ়িম ঔষধৰ কথা পঢ়িম। কিছুমান গুণ থকা তোমাৰ ঔষধৰ ৰিলেটেড কিছুমান আমাৰ অনুচ্ছেদ আছে। তাৰে ভিতৰত এটা অনুচ্ছেদ আমি পঢ়িবলৈ ওলাইছো। মনোযোগ দি চাবা। নিজৰ বীজ, ছাল, এইটো শট আকাৰ ছাল হয় হা। নিজৰ বীজ, ছাল আৰু পাতৰ ঔষধীয় গুণৰ বাবে নিম গছক গাঁৱৰ ফাৰ্মাচী বুলি কোৱা হয়। মই আশা কৰিছো তোমালোকে সকলোৱে নিম গছ চিনি পোৱা। আৰু নিমৰ পাত, চোৱা নিমৰ পাতটো ইমানেই উপযোগী হয়। নিম গছৰ সকলোবিলাক, চোৱা গাঁৱত তাক কি বুলি কৈছে? ফাৰ্মাচী বুলি কোৱা হৈছে। মই তোমালোকক কিছুমান জেনেৰেল নলেজৰ কথা কৈছো, সাধাৰণ জ্ঞানৰো কথা কৈছো। নিম গছজোপাৰ একো এটা বস্তুৱেই অলাগতিয়াল নহয়, মানে সকলোবিলাক লাগতিয়াল হয়। তুমি পাতটো, গছৰ পাত, নিম গছৰ পাতৰ পৰা যদি তুমি বইল কৰি তাৰ ৰস খোৱা, বা নিম গছৰ পাতটো যদি তুমি পেষ্ট বনাইছা, তুমি মিক্সাৰত মাৰি যদি তোমালোকৰ মুখত লগাইছা, তুমি নিম গছৰ পাত কিছুমানে ফ্ৰাই কৰি খায়, কিছুমানে বইল কৰি খায়, তোমালোকৰ তেজৰ কাৰণে বহুত ভাল, তোমালোকৰ ছালৰ কাৰণে বহুত ভাল। তো নিম গছৰ ছাল বইল কৰি তাৰ ৰসো খায়। মানে আমি এটা কথা সাধাৰণতে মই তোমালোকক কৈ দিছো যে নিম গছৰ গুণাগুণ আমাৰ বহুত বেছি। নিম গছৰ গুণাগুণ আমাৰ বহুত বেছি আছে। নিম গছৰ পাত, ডাল আমাৰ স্বাস্থ্যৰ কাৰণে বহুতো উপযোগী। আৰু হয়তো তোমালোকে যদিও কোনোবাই খাইছা, মই নাজানো, যদি কোনোবাই খাইছা মোক কমেন্ট কৰি জনাবা। কিন্তু মই আশা কৰো, মই ভাবিছো চাগে কোনো খোৱা নাই, কাৰণ যথেষ্ট তিতা হয়। তিতা, নিম গছৰ পাত বা ৰস বহুত তিতা হয়, তিক্ত জাতীয় ৰস হয়। তো তোমালোকে হয়তো চাগে খোৱা নাই কোনেও, কিন্তু অলপ ডাঙৰ হবা যেতিয়া তিতা খাব পাৰিবা, তেতিয়া কিন্তু খাবা, স্বাস্থ্যৰ কাৰণে বহুতো ভাল হয়। এতিয়া চাবা, নিজৰ বীজ, ছাল আৰু পাতৰ ঔষধীয় গুণৰ বাবে নিম গছক গাঁৱৰ ফাৰ্মাচী বুলি কোৱা হয়। এইখিনিলৈকে আমি চাইছো। চাবা, নিজৰ বীজ মানে গুটিৰ কথা কৈছে, বীজ মানে গুটিৰ কথা কৈছে, ছাল মানে বাকলি যিটো গছজোপাৰ, আৰু পাতৰ ঔষধীয় গুণৰ বাবে নিম গছক গাঁৱৰ ফাৰ্মাচী বুলি কোৱা হয়। কি বুলি কোৱা হয়? গাঁৱৰ ফাৰ্মাচী বুলি কোৱা হয় বুলি কৈছে। মই আকৌ এবাৰ প্ৰথম লাইনটো পঢ়ি দিছো, চাবা। নিজৰ বীজ, ছাল আৰু পাতৰ ঔষধীয় গুণৰ বাবে নিম গছক গাঁৱৰ ফাৰ্মাচী বুলি কোৱা হয়। এইটো লাইন সকলোৱে মনোযোগ দিবা। ওকে, ভেৰি গুড। যদি কোনোবাই নিম গছৰ পাত খাইছা, ভেৰি গুড। খাব লাগে, স্বাস্থ্যৰ কাৰণে যথেষ্ট ভাল। ঠিক আছে, তো খাবা তোমালোকে। তাৰপিছত চাবা, নিজৰ বীজ, ছাল আৰু পাতৰ ঔষধীয় গুণৰ বাবে নিম গছক গাঁৱৰ ফাৰ্মাচী বুলি কোৱা হয়। সংস্কৃতত ইয়াক অৰিষ্ট কোৱা হয়। সংস্কৃত এটা ভাষা, আমাৰ সংস্কৃত যিটো ভাষা, আমাৰ যিটো সংস্কৃত চাবজেক্ট, সংস্কৃতত ইয়াকে কি বুলি কৈছে? অৰিষ্ট বুলি কৈছে, অৰিষ্ট বুলি কৈছে। ঠিক আছে, তো আমি প্ৰথম পালো নিম গছ। ঠিক আছে ষ্টুডেন্টস, নিম গছৰ আমি কিহৰ কথা পালো? বীজ, ছাল
আৰু পাত বীজ ছাল আৰু পাত ঠিক আছে ষ্টুডেন্টস আমি প্ৰথম কথা গম পালো আৰু সংস্কৃতত ইয়াক কি বুলি কৈছে অৰিষ্ট চোৱা তোমালোকে ধৰিব পাৰিছা যদি নিম গছক বীজ ছাল আৰু পাত কিমান উপযোগী হয় আমাৰ কাৰণে কিমান উপকাৰী হয় তাৰ কথা প্ৰথম লাইনটোত ক'লে যে নিম গছৰ বীজ ছাল আৰু পাতৰ ঔষধীয় গুণৰ বাবে নিম গছক গাঁৱৰ ফাৰ্মাচী বুলি কোৱা হয় তাৰ পিছত আমাক ক'লে যে সংস্কৃতত ইয়াক অৰিষ্ট কোৱা হয় যাৰ অৰ্থ হ'ল নিৰ্দোষ অৰিষ্টৰ অৰ্থ হ'ল নিৰ্দোষ চোৱা দুখ মানে হৈছে কি দুখ লগা বা তোমাৰ কিবা এটা দূষিত হৈছে বা তোমাৰ বেমাৰ আজাৰত পৰিছা কিন্তু নিৰ্দোষ মানে কি হৈছে তুমি বেমাৰ আজাৰৰ পৰা মুক্ত হৈছা ঠিক আছে তো আমাৰ কি বুজাইছে সংস্কৃতত ইয়াক অৰিষ্ট কোৱা হয় যাৰ অৰ্থ হ'ল নিৰ্দোষ বা নষ্ট নোহোৱা দেখিছানে মই যে কৈছো নিৰ্দোষ নষ্ট নোহোৱা আৰু পূৰ্ণ অৰিষ্টৰ অৰ্থ আমি পালো তেতিয়াহ'লে কি নিৰ্দোষ চাবা নিৰ্দোষ তাৰপিছত আমি পালো নষ্ট নোহোৱা মনোযোগ দি শুনা ষ্টুডেন্টস নষ্ট নোহোৱা বা পূৰ্ণ চোৱা আমি এইখিনিলৈকে দেখিছো অৰিষ্টৰ অৰ্থ কি পালো নিৰ্দোষ নষ্ট নোহোৱা বা পূৰ্ণ ঠিক আছে তো আমি এইখিনিলৈকে আকৌ এবাৰ পঢ়িম চাবা ষ্টুডেন্টস মনোযোগ দিবা 76 কোনোবাই এ বি চি ডি উত্তৰ দি আছে তোমালোকক যদি বেয়াকে ক'বলৈ নালাগে বা গালি খাবলৈ তোমালোকৰ মন নাই ক্লাছটোত মনোযোগ দিয়া ক্লাছটোত কি পঢ়াই আছো তাত মনোযোগ দিয়া প্ৰশ্ন উত্তৰখিনি কৰিবলৈ মই যেতিয়া কম তেতিয়া সুবিধা দিম সকলোৱে তেতিয়া উত্তৰ দিবা তাৰ পিছত চাবা নিজৰ বীজ ছাল আৰু পাতৰ ঔষধীয় গুণৰ বাবে নিম গছক গাঁৱৰ ফাৰ্মাচী বুলি কোৱা হয় সংস্কৃতত ইয়াক অৰিষ্ট বুলি কোৱা হয় যাৰ অৰ্থ হ'ল নিৰ্দোষ নষ্ট নোহোৱা আৰু পূৰ্ণ কীট পতংগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নিমৰ তেল গুৰুত্বপূৰ্ণ ভূমিকা লয় চোৱা কীট পতংগ পোক পতংগ বা কীট পতংগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নিমৰ তেলে গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলি কৈছে কীট পতংগ তোমালোকৰ ঘৰত কি হৈছে ধৰা ধান খেতি আমাৰ যেতিয়া ধান চপাব হ'ব বা খেতিৰ সিজনত ধান খেতি কৰা আৰম্ভণিৰ পৰা খেতিৰ সিজনটো তোমাৰ কীট পতংগৰ পৰিমাণ বহুত বেছি হয় খেতিটো বেছি হয় আৰু ঘৰৰ ভিতৰতো বহুত সময় দেখা পোৱা যায় তেতিয়া তোমালোকে কি কৰিব লাগিব নিয়ন্ত্ৰণ কৰিবৰ কাৰণে নিমৰ তেল ব্যৱহাৰ কৰিব লাগিব তো আমি গম পালো যে কীট পতংগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নিমৰ তেলে গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলি আমাক কৈছে ইয়াৰ প্ৰয়োগ মহ প্ৰতিৰোধক বিকল্প হিচাপে কৰিব পৰা যায় মহ খেদিবলৈও ব্যৱহাৰ কৰে তোমালোকৰ ঘৰতো হয়তো ওলাই আছে হয়তো কাৰোবাক এতিয়া ক্লাছটো কৰি থাকোতো মহে কামুৰি আছে যদি মহে কামুৰি আছে নজনাবা মহৰ কামুৰ নাখাবা ডেংগু মেলেৰিয়া নিচিনা বেমাৰ বহুত বিয়পে কিন্তু দেই ঠিক আছে তো মই বিশেষকৈ মানুহটো বেমাৰৰ লগত জড়িত কাৰণে তোমালোকক অকমান জ্ঞানৰ কথা কৈ থাকিম মাজে মাজে মহৰ কামুৰ নাখাবৰ কাৰণে এইটো কাৰণে কৈছো ডেংগু মেলেৰিয়া এনেকুৱা ধৰণৰ বেমাৰৰ সন্মুখীন তোমালোক হ'ব পাৰা সেইটো কাৰণে মহৰ কামুৰ নাখাবা মহৰ পৰা বাচি থাকিবা তো ঠিক সেই মহৰ প্ৰতিৰোধ কৰিবৰ কাৰণে সেই মহৰ কামুৰ খোৱাৰ পৰা ৰক্ষা পাবৰ কাৰণে কি বুলি কৈছে আমাক নিমৰ তেল ব্যৱহাৰ কৰা হয় ঠিক আছে বিকল্প হিচাপে প্ৰতিৰোধক বিকল্প হিচাপে কি বুলি কৈছে আমাৰ নিমৰ তেল ব্যৱহাৰ কৰা হয় নিমৰ বীজৰ পৰা তৈয়াৰ কৰা শুকান পিঠা সাৰ হিচাপে প্ৰয়োগ কৰা হয় দেখিছানে যিবিলাক নিমৰ গুটি তোমালোকে হয়তো এটা মোক কথা কবা কমেন্ট কৰা বন্ধ কৰি এটা কথা শুনি লোৱা তোমালোকে সৰুতে সেইবিলাক কৰিছা নাই নাজানো কিন্তু চাবা এটা বাঁহৰ যিটো বাঁহৰ আগত এনেকুৱা এটা সৰু এটা তোমাৰ দেউতা বা ককাহঁতে তোমালোকক কাটি দিয়ে চাগে তাতে তোমালোকে নিমৰ গুটি বা কাগজ পানীত লগাই কাগজটো পানীত ডুবাই লৈ তাতে ভৰাই মেলি এনেকে হিলৈ বুলি কয় থাপকে মাৰে যে থাপকে উঠে যে দেখিছানে এটা চাইডে গুটি এটা ভৰাই সেই গুটিটো ওপৰলৈকে লৈ যাব লাগিব তলেদি আৰু এটা গুটি ভৰাই এডাল বাঁহৰ খলা নিচিনা থাকিব খলাটো এনেকে ভৰাই দিলে থাপকে ফুটি যায় তাতে নিমৰ গুটি ভৰাই তোমালোকে যদি কোনোবাই সেইটো বস্তু কৰিছা আচ্ছা কোনোবাই যদি এইটো অনুচ্ছেদ পঢ়িছা ভেৰি গুড শুনি থাকা মই কি কৈছো তো সেই তোমালোকে কি সেই হিলৈ বুলি আমাৰ অসমীয়াত কয় আছে হয়তো কিছুমানে চিনি পাবা তো তেনেকুৱা হিলৈ হেৰি কৰিবৰ কাৰণে ফুটাবৰ কাৰণে আগতে আমি সৰুতে ব্যৱহাৰ কৰিছিলো দেই তো মই জাষ্ট কথাটো কৈ দিছো নিমৰ বীজ গুটি নিমৰ গুটিৰ পৰা তৈয়াৰ কৰা শুকান পিঠা
সাৰ হিচাপে প্ৰয়োগ কৰা হয় মানে কি কৰে নিমৰ গুটিবিলাক খুন্দি পেলোৱা হয় নিমৰ গুটিবিলাক খুন্দি পেলোৱা হয় খুন্দি পেলাই তাক পাউডাৰ ফৰ্ম কৰা হয় পাউডাৰ বনাই পেলা হয় সেই পাউডাৰ বনাই মেলি কি কৰে পাউডাৰ বিলাকৰ পৰা পিঠা বনোৱা হয় আৰু সেই পিঠাৰ সাৰ হিচাপে প্ৰয়োগ কৰা হয় খেতিত সাৰ হিচাপে ব্যৱহাৰ কৰা হয় নিম পাতৰ লেপন বসন্ত ৰোগৰ চিকিৎসাত কামত আহে দেখিছানে নিম পাতৰ লেপন বসন্ত ৰোগৰ চিকিৎসাত কামত আহে বসন্ত চিকেন পক্স হয়তো তোমালোকৰ সকলোৰে এবাৰ নহয় এবাৰ বসন্ত হৈছে ইয়াতো এতিয়া মই তোমালোকক এটা জেনেৰেল নলেজ মেডিকেলৰ এটা কথা কম তোমালোকে চাবা বসন্ত যদি তোমাৰ জীৱনত এবাৰ হৈছে তোমালোকৰ সেই বসন্ত আকৌ দুবাৰ হোৱাৰ সম্ভাৱনা বহুত কম থাকে এনেকুৱা নহয় যে বসন্ত তোমালোকৰ নহবই কিন্তু হয়তো যদি তোমাৰ এবাৰ বসন্ত হৈছে এতিয়া জন্মৰ পৰা এতিয়ালৈকে হয় ভেৰি গুড নৱজ্যোতি কুমাৰে কৈছে ফটকা বুলি কয় সেই যিটো মই বাঁহৰ নিম গুটি ভৰাই যে এনেকে হেঁচি দিলে যে থাপেককে ফুটি যায় সেইটো যিটো আমি হিলৈ বুলি কওঁ সেইটো তোমালোকে ফটকা বুলি কোৱা ভেৰি গুড তো সেইবিলাক বস্তু তো নিমৰ বীজৰ কথাৰ পৰা মই গৈছিলো তো আমি গম পালো যে নিমৰ বীজৰ পৰা শুকান পিঠা বনাই আৰু সেই পিঠা সাৰ হিচাপে ব্যৱহাৰ কৰা হয় তাৰপিছত নিমৰ লেপন মই যে কলো নিম গছৰ পাত খুন্দি লৈ নিম গছৰ পাতবিলাক খুন্দি লৈ এটা লেপ বনাই মেলি যদি তোমাৰ বসন্ত হয় বা চিকেন পক্স বুলি কয় চিকেন পক্স বসন্তটোক ইংলিছত চিকেন পক্স বুলি কয় যদি তোমালোকৰ বসন্ত ৰোগ হয় সেই বসন্ত হলে যদি লগাই তাৰ পৰা চিকেন পক্স বা আমাৰ বসন্ত ৰোগৰ পৰা পৰিত্ৰাণ পোৱা হয় ঠিক আছে তো নিম পাতৰ লেপন বসন্ত ৰোগৰ চিকিৎসাত কামত আহে বুলি আমাক কৈছে নিমৰ ডাল যাক সাধাৰণতে দাতুন কোৱা হয় দাতুন গাঁৱত দাঁতৰ ব্ৰাছ হিচাপে ব্যৱহাৰ কৰা হয় দেখিছানে নিম গছৰ কিমান উপকাৰিতা আছে আৰু মোক কমেন্ট কৰি জনাবা কাৰোবাৰ ঘৰত নিম গছ আছে নে নাই যদি তোমালোকৰ ঘৰত নিম গছ আছে গছজোপাৰ মৰম কৰিবা দেই গছজোপাক প্ৰত্যেককে মৰম কৰিবা সেই গছজোপাক সদায় পানী দিবা ভালকে কেয়াৰ কৰিবা গছবিলাক কাটিব নিদিবা বিশেষকে নিম গছটো কাটিবই নিদিবা তোমালোকৰ স্বাস্থ্যৰ কাৰণে ইমানেই ভাল গুণ আছে মই মানে তোমালোকক বুজাব নোৱাৰো বুজি পাইছা ইয়াতে আমি কিমানখিনি পাইছো ইয়াতকৈও বহুত মানে ডাঙৰ ডাঙৰ গুণ আছে যিবিলাক তোমালোকে অলপ ডাঙৰ হলে পঢ়িব পাৰিবা তো মোৰ কথা হৈছে কি চাবা দাতুন হয়তো তোমালোকেও কোনোবাই ব্যৱহাৰ কৰিছা যদি কোনোবাই দাঁত মাজিবলৈ নিম গছৰ সৰু ডাল যদি কোনোবাই ব্যৱহাৰ কৰিছা দাঁত ঘঁহিবৰ কাৰণে বা দাঁত মাজিবৰ কাৰণে মোক কমেন্ট কৰি জনাবা তো বহুত ভাল বস্তু নিমৰ ডাল যাক সাধাৰণতে দাতুন কোৱা হয় গাঁৱত দাঁতৰ ব্ৰাছ হিচাপে ব্যৱহাৰ কৰা হয় ঠিক আছে গছৰ ছাল শিপাৰ পৰা পাউডাৰ তৈয়াৰ কৰি পোহনীয়া জন্তুৰ মাখি আৰু চিকৰা নিয়ন্ত্ৰণ কৰাত প্ৰয়োগ কৰা হয় ভেৰি ইম্পৰ্টেণ্ট তোমালোকে চাবা কুকুৰ কাৰ কাৰ ঘৰত আছে মোক কমেন্ট কৰি জনাবা কুকুৰ পোহনীয়া কুকুৰ তোমালোকৰ মৰমত তোমালোকে কোলাত লৈ থাকা তোমালোকে নিজক সিমান মৰম নকৰা তুমি লাগিলে 15 দিন গা ধোৱা নাই কুকুৰটো তুমি পুৰা মেইনটেইন কৰিবা তাক পাউডাৰ লগাবা তুমি কিন্তু নিজেই গা ধোৱা নাই 20 দিন তুমি গা ধোৱা নাই কিন্তু কুকুৰটো খুব মৰমত কোলাত লৈ থাকিবা তো পোহনীয়া কুকুৰ তোমালোকৰ কাৰ আছে থাকিব লাগে মই বেয়া নাপাওঁ ভাল মানে জীৱ জন্তুৰ প্ৰতি মৰম চেনেহ থাকিব লাগে কিন্তু সাৱধান আচ্ছা ঠিক আছে তো সেই কুকুৰ যদি তোমালোকে আছে কুকুৰৰ কাণত এটা কথা মনোযোগ দিবা সৰু সৰু এটা মানে তোমাৰ যদি তোমালোকে এৰা গছ চিনি পোৱা এৰা গছৰ গুটি নিচিনা সৰু সৰু এটা পোকৰ নিচিনা এটা কাণত লাগি থাকে কুকুৰ গৰু ছাগলী সকলো বিলাকতে তোমালোকে পাবা কেতিয়াবা নহয় কেতিয়াবা হয়তো দেখিবা কাণত বিশেষকে কাণত সৰু সৰু কিছুমান গুটিৰ নিচিনা পোক লাগি থকা কেতিয়াবা দেখা যায় হয়তো কোনোবাই দেখা পোৱা নাই যদি দেখা পোৱা নাই একো ডাঙৰ কথা নহয় ভৱিষ্যতে দেখিবা তো সেইবিলাকক কি বুলি কোৱা হয় চিকৰা বুলি কোৱা হয় চিকৰা হৈছে কীট পতংগৰ ভিতৰত এনেকুৱা এবিধ পতংগ বা কীট বা পোক যিটো তোমাৰ কুকুৰ বা মেকুৰীৰ বা ছাগলী গৰুৰ কাণত লাগি থাকে যাক চিকৰা বুলি কোৱা হয় ঠিক আছে চিকৰা হৈছে কাৰোবাৰ ঘৰত যদি গৰু আছে তোমালোকে চাবাচোন সদায় কাণ চাবা গৰু কাণবিলাক চাবা কুকুৰৰ কাণ চাবা চিকৰা লাগি থকা তোমালোকে পাবা চিকৰাই কি কৰে তেজ শুহি খায় গৰু বা কুকুৰৰ তেজবিলাক শুহি খাই থাকে যেনেকে মানুহৰ মূৰত ওকণি থাকে মানুহৰ মূৰত ওকণি আহে গৰু ছাগলীৰ ওকণি থকাৰ উপৰিও কি হয় সেই চিকৰা লাগি থাকে মানে তেজ খায় ঠিক আছে তো আমাক কি বুলি কৈছে যে গছৰ ছাল আৰু শিপাৰ পৰা নিম গছৰ ছাল আৰু শিপাৰ পৰা যে পাউডাৰ তৈয়াৰ কৰা হয়
সেই পাউডাৰ পোহনীয়া জন্তুৰ মাখি আৰু চিকৰা নিয়ন্ত্ৰণত প্ৰয়োগ কৰা হয় বুলি আমাক কৈছে এটা ষ্টুডেন্টস তোমালোকে চাবা মই অনুচ্ছেদটো আকৌ এবাৰ পঢ়ি যাম তোমালোকে চাই আহিবা বঢ়িয়াকে চাবা অনুচ্ছেদ 4 আমি পালো এতিয়া আমি চাবা যে নিজৰ বীজ ছাল আৰু পাতৰ আচ্ছা তাৰ আগত অলপ পানী খাই লওঁ তোমালোকে অলপ পানী খাই লওঁ ষ্টুডেন্টস ঠিক আছে ষ্টুডেন্টস চাবা নিজৰ বীজ ছাল আৰু পাতৰ ঔষধীয় গুণৰ বাবে নিম গছক গাঁৱৰ ফাৰ্মাচী মনোযোগ দিয়া নিম গছে তোমালোকক এদিন নহয় এদিন বহুত ভালকে সহায় কৰিব সেইটোৰ কাৰণে অকল এই অনুচ্ছেদটোত পঢ়িছো বুলিয়ে নহয় ভৱিষ্যতলৈ বুলি মনত ৰাখা নিম গছৰ বীজ ছাল আৰু পাতৰ ঔষধীয় গুণৰ বাবে নিম গছক গাঁৱৰ ফাৰ্মাচী বুলি কোৱা হয় সংস্কৃতত ইয়াক অৰিষ্ট বুলি কোৱা হয় অৰিষ্ট যাৰ অৰ্থ হল নিৰ্দোষ নষ্ট নোহোৱা আৰু পূৰ্ণ কীট পতংগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নিমৰ তেলে গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলি আমাক কৈছে তাৰ পিছত চাবা ইয়াৰ প্ৰয়োগ মহ প্ৰতিৰোধক বিকল্প হিচাপে কৰিব পৰা যায় নিমৰ বীজৰ পৰা তৈয়াৰ কৰা শুকান পিঠা খাৰ হিচাপে প্ৰয়োগ কৰা হয় নিম পাতৰ লেপন বসন্ত ৰোগৰ চিকিৎসাত কাম আহে ঠিক আছে এইখিনিলৈকে বুজিছা নিমৰ ডাল যাক সাধাৰণতে দাতুন কোৱা হয় গাঁৱত দাঁত ব্ৰাছ হিচাপে ব্যৱহাৰ কৰে দেখিছানে গছৰ ছাল শিপাৰ পৰা পাউডাৰ তৈয়াৰ কৰি পোহনীয়া জন্তুৰ মাখি আৰু চিকৰা নিয়ন্ত্ৰণতো প্ৰয়োগ কৰা হয় ঠিক আছে এতিয়া আমি এটা কথা এইখিনিত পালো যে নিম গছ বীজ ছাল আৰু পাত নিম গছৰ বীজ ছাল আৰু পাত এই গোটেইখিনি আমাৰ উপযোগী স্বাস্থ্যৰ কাৰণে বা জীৱ-জন্তুৰ ক্ষেত্ৰত ঠিক আছে অৰিষ্ট মানে আমি গম পালো এটা সংস্কৃত শব্দ যাৰ অৰ্থটো হল নিৰ্দোষ নষ্ট নোহোৱা বা পূৰ্ণ ঠিক আছে এতিয়া আমি প্ৰশ্নখিনিলৈ বুলি যাম এতিয়া তোমালোকে কমেন্টত আহিব পাৰা ঠিক আছে লাহে লাহে চিকৰা কোনোবাই চিকৰা চিনি পোৱা নেকি বিলাতী কুকুৰ আছে স্যাৰ ওকে বিলাতী কুকুৰ আছে যদি বাৰু গা চা ধুৱাই ৰাখা হয়তো চিকৰা নাথাকিব পাৰে কিন্তু আমাৰ যিবিলাক দেশী কুকুৰ আমাৰ দেশীয় কুকুৰ বা যিবিলাক আমাৰ গাঁৱত সাধাৰণতে ঘূৰি ফুৰা পোৱা যায় ন তাত কিন্তু তোমালোকে হয়তো দেখিবলৈ পাব পাৰা ঠিক আছে বাৰু যেই কি নহওক কুকুৰ পোহা একো আপত্তি নাই খালি কুকুৰক কোলাত লৈ নিজতকে বেছি মৰম নকৰিবা কথা হৈছে আমাৰ এইটো কাৰণ কুকুৰে যদি এবাৰ কামুৰে বা কুকুৰৰ নখ লাগে তোমালোকে বেজি ল'ব লাগিব দেই এইবিলাক পিছৰ কথা বাৰু সেইবিলাক আমি পিছত পাতিম এতিয়া প্ৰশ্ন নম্বৰ 76ত আহা 76 নম্বৰ প্ৰশ্নটোত আহা উত্তৰটো কোনে টাইপ কৰিব পাৰা মই চাম ফাৰ্মাচী হল এ কৃষিভূমি বি ঔষধৰ দোকান চি খেলপথাৰ ডি ফাৰ্ম হাউচ এতিয়া কোৱা আমাক অনুচ্ছেদটোৰ পৰা অকমান বাহিৰত সুধিছে যে আমাক নিম গছক গাঁৱত ঔষধৰ ফাৰ্মাচী বুলি কোৱা হয় ঠিক আছে কিন্তু সেই ফাৰ্মাচীৰ শব্দৰ অৰ্থটো আমাক সুধিছে প্ৰশ্নটোত চোৱা ফাৰ্মাচী হল এ কৃষিভূমি বি ঔষধৰ দোকান চি খেলপথাৰ ডি ফাৰ্ম হাউচ তো তোমালোকে ক'ব পাৰিবানে কমেন্ট কৰা ওকে ভেৰি গুড ভেৰি গুড তনুশ্ৰী কবিতা অৰূপ ৰীতামণি জয়নাল বিনতি অনুপম কবিতা ঋতুমণি মিনু কলিতা ভেৰি গুড এক্সিলেন্ট তো তোমালোকে উত্তৰটো কৈছা ঔষধৰ দোকান বুলি তো ভেৰি গুড আমি গম পালো যে ফাৰ্মাচী হল কি মানে আমাৰ ঔষধৰ এখন দোকান ফাৰ্মাচী কাক কোৱা হয় য'ত ঔষধ পায় মেডিচিনছ পায় সেইখনকে ফাৰ্মাচী বুলি কোৱা হয় আৰু গাঁৱতটো পতককে ফাৰ্মাচী পোৱা নাযায় সেইটোৰ কাৰণে কি বুলি কৈছে নিম গছজোপাকে আমাক ফাৰ্মাচী বুলি কৈছে ঠিক আছে তো আমি প্ৰথম প্ৰশ্নটো খুব সুন্দৰকে বুজি পালো তাৰ পিছত চাবা 77 নম্বৰ প্ৰশ্নটোলৈ বুলি আমি আহো যে নিম গছৰ খেতিয়কৰ বাবে উপযোগী ভাগটো হল বীজ ছাল ডাল আৰু পাত উত্তৰটো তোমালোকে কমেন্ট কৰা 77 নম্বৰ প্ৰশ্নটো নিম গছৰ খেতিয়কৰ বাবে উপযোগী ভাগটো হল কমেন্ট কৰা 77 টো কমেন্ট কৰা ষ্টুডেন্টস 77 টো কমেন্ট কৰা 77 নিম গছৰ খেতিয়কৰ বাবে উপযোগী ভাগটো হল আমি ওপৰত চাই আহিম চাবা
ইয়াৰ প্ৰয়োগ মহ প্ৰতিৰোধক বিকল্প হিচাপে কৰিব পৰা যায় নিমৰ বীজৰ পৰা তৈয়াৰ কৰা শুকান পিঠা সাৰ হিচাপে প্ৰয়োগ কৰা হয় সাৰ তোমালোকে ইয়াতে অকমান লজিক এটা লগাব পাৰিব লাগিব আমি আকৌ অনুচ্ছেদটো পঢ়িম চাবা নিজৰ বীজ ছাল আৰু পাতৰ ঔষধীয় গুণৰ বাবে নিম গছক গাঁৱৰ ফাৰ্মাচী বুলি কোৱা হয় সংস্কৃতত ইয়াক অৰিষ্ট বুলি কোৱা হয় যাৰ অৰ্থ হল নিৰ্দোষ নষ্ট নোহোৱা আৰু পূৰ্ণ কীট পতংগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নিমৰ তেলে গুৰুত্বপূৰ্ণ ভূমিকা লয় ইয়াৰ প্ৰয়োগ মহ প্ৰতিৰোধক বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা যায় নিমৰ বীজৰ পৰা তৈয়াৰ কৰা শুকান পিঠা সাৰ হিচাপে প্ৰয়োগ কৰা হয় আৰু এটা কথা তোমালোকে হয়তো গম পোৱা যে সাৰ ক'ত প্ৰয়োগ কৰে সাৰ ক'ত প্ৰয়োগ কৰে আমাৰ উত্তৰটো ইয়াতে সোমাই আছে ষ্টুডেন্টস যিসকল ষ্টুডেন্টে এই উত্তৰটো 20 বুলি কৈছা ভেৰি ভেৰি গুড এক্সিলেন্ট ভেৰি গুড তোমালোকে বুজি পাইছা দিশাত আছে বি বুলি কৈছা ছাল নহয় বীজ চোৱা নিমৰ এই লাইনটো মই কি কৈছো সেইটো কথা শুনিবা নিমৰ বীজৰ পৰা তৈয়াৰ কৰা শুকান পিঠা সাৰ হিচাপে প্ৰয়োগ কৰা হয় আৰু আমি সাৰ ক'ত প্ৰয়োগ কৰিম আমি সাৰ ক'ত ব্যৱহাৰ কৰিম আমি খেতিত ব্যৱহাৰ কৰিম আমি খেতি কৰিছো আমি খেতিতহে সাৰ ব্যৱহাৰ কৰিম তো আমি তোমাৰ বেলেগতো সাৰ ব্যৱহাৰ নকৰো তো খেতিত সাৰ ব্যৱহাৰ কৰাৰ কাৰণে আমি এইটো চোৱা আজি অনুচ্ছেদটো পঢ়োৱা আৰু এটা ৰহস্য কি হৈছে এই প্ৰশ্নটো তোমালোকে ইমানখিনি বুজি পাব লাগিব তোমাৰ পৰীক্ষাত কপিল ছাৰ নাথাকে মই পৰীক্ষাত নাথাকো এনেকে বুজাই দিবলৈ সাৰ শব্দটো নিজেই বিচাৰি পাব লাগিব অনুচ্ছেদটোত দেখোন সাৰ শব্দটো পাইছো সাৰ শব্দটো যদি পাইছো সাৰটোৰ পৰা আমি কি গম পাব পাৰি সাৰটো দেখোন আমাৰ খেতিত ব্যৱহাৰ কৰা হয় এতিয়া তুমিতো সাৰটো খাৰ যিটো খাবলৈ ব্যৱহাৰ কৰে সেইটো এটা খাৰ ক খ খাৰ আৰু আমাক কৈছে সাৰৰ কথা ঠিক আছে দন্তীয়া খ কথা কৈছে আমাক ঠিক আছে তো খৰ মানে কি হ'ব খাৰৰ কথা কৈছে খাৰ আমাৰ খেতিত মাৰে ঠিক আছে খেতিত ব্যৱহাৰ কৰা হয় তো সেই খাৰৰ পৰা আমাৰ প্ৰশ্নটো আমি গম পাম যে নিম গছৰ খেতিয়কৰ বাবে উপযোগী ভাগটো হল বীজ ঠিক আছে বীজ ঠিক আছে ষ্টুডেন্টস বিদুৰ ৰাজবংশী বি বুলি কৈছা না বি টো নহয় ষ্টুডেন্টস ঠিক আছে তাৰপিছত চাবা খেতিয়কৰ কথা সুধিছে সাৰ মই লিখি দিছো সাৰ ক'ত ব্যৱহাৰ কৰা হয় খেতিত ব্যৱহাৰ কৰা হয় আৰু সাৰ নিমৰ বীজৰ পৰা শুকান পিঠা বনাই লৈ ব্যৱহাৰ কৰা হয় বুজি পাইছানে যদি বুজি পাইছা পাইছো বুলি এটা মেছেজ দিয়া যদি বুজি পাইছা পাইছো বুলি মেছেজ দিয়া বহুত আছে আমাৰ গাঁৱত ভেৰি গুড তোমালোকৰ গাঁৱত যদি নিম গছ আছে সেই নিম গছ সংৰক্ষণ কৰিবলৈ কবা গছ কাটিবলৈ নিদিবা গছ আমাৰ পৰম বন্ধু আৰু যদি গছ নাথাকে আমি কিন্তু কেতিয়াও জীয়াই নাথাকো ষ্টুডেন্টস ঠিক আছে তো মই আশা কৰিছো তোমালোকে কথাবিলাক বুজি পাইছা আৰু এই প্ৰশ্নটো যে নিম গছৰ খেতিয়কৰ বাবে উপযোগী ভাগটো হল বীজ এইটো বুজি পাইছানে নাই সেইটো মই সুধিছো বুজি পাইছানে সকলোৱে কমেন্ট কৰা বুজি পাইছানে নাই ষ্টুডেন্টস মাই ডিয়াৰ ষ্টুডেন্টস মৰমৰ ছাত্ৰ ছাত্ৰীসকল বুজি পাইছানে নাই তাৰ পিছত চোৱা 77 নম্বৰ প্ৰশ্নটো চোৱা ষ্টুডেন্টস আমি দুটা প্ৰশ্ন গম পালো যে ফাৰ্মাসী হল ঔষধৰ দোকান নিম গছৰ খেতিয়কৰ বাবে উপযোগী ভাগটো হল বীজ নিম্নলিখিত কোনটো শব্দ নিৰ্দোষৰ সমান অৰ্থ নহয় ভেৰি গুড কুৱেশ্যন কি বুলি কৈছে চোৱা নিম্নলিখিত কোনটো শব্দ নিৰ্দোষ শব্দটোৰ সমান অৰ্থ নহয় বুলি কৈছে সমান অৰ্থ মানে হৈছে সমাৰ্থক শব্দ বা একেই অৰ্থ বুজোৱা শব্দ অলৰেডি মই তোমালোকৰ ক্লাছ বিলাকত কৈ আহিছো সমান অৰ্থ বা সমানাৰ্থক শব্দ একেই অৰ্থ বুজোৱা শব্দক সমাৰ্থক শব্দ বা প্ৰতীক শব্দ বা সমানাৰ্থক শব্দ বুলি কোৱা হয় তো আমাক সুধিছে নিৰ্দোষ শব্দটোৰ সমান অৰ্থ নহয় কোনটোৰ ঠিক আছে কোনটোৰ নহয় বুলি কৈছে এতিয়া চাবা আমি অনুচ্ছেদটোত এবাৰ গৈ চাই আহিম আকৌ চাবা অনুচ্ছেদটোত আমি এবাৰ গৈ আকৌ চাই আহিম চাবা তোমালোকে ষ্টুডেন্টস ইয়াতে আমি পাইছিলো যে সংস্কৃতত ইয়াক অৰিষ্ট বুলি কোৱা হয় যাৰ অৰ্থ হল নিৰ্দোষ নষ্ট নোহোৱা
ঠিক আছে নষ্ট নোহোৱা বা পূৰ্ণ বা সম্পূৰ্ণ এতিয়া তোমালোকে চোৱা নিম্নলিখিত কোনটো শব্দ নিৰ্দোষৰ সমান অৰ্থ নহয় তোমালোকে গম পাইছা যে দুখ নথকা বা আমি ইয়াতে পাইছো নষ্ট নোহোৱা একেই বুজাইছে নিৰ্দোষ যাৰ দুখ নাই নিৰ্দোষ মানে দুখ নাই তোমালোকে কমেন্ট কৰা কোনটো উত্তৰ হ'ব পাৰে ষ্টুডেন্টস কমেন্ট কৰা যদি এ কৈছা কোনোবাই ভুল যদি এ কৈছা কোনোবাই ভুল কৈছা ত্ৰুটিহীন ত্ৰুটি মানে ভুল ত্ৰুটি আমি এটা অনুচ্ছেদত পঢ়িছিলো ত্ৰুটি মানে ভুল কৰা আৰু হীন মানে নকৰা তো ত্ৰুটি মানে হৈছে ভুল নকৰা দুখ নথকা অদ্বিতীয় দ্বিতীয় আৰু অদ্বিতীয় মানে দ্বিতীয় নোহোৱা বুজাইছে দ্বিতীয় নোহোৱা মানে হয়তো প্ৰথমো হ'ব পাৰে থাকিলে কি আমাৰ কুৰুপ ভেৰি গুড ষ্টুডেন্ট যিখিনি ষ্টুডেন্টছে উত্তৰটো ডি বুলি কৈছা ডি উত্তৰটো যিখিনি ষ্টুডেন্টছে কৈছা কুৰুপ যিখিনি ষ্টুডেন্টছে কুৰুপ বুলি কৈছা সেইখিনিৰ কাৰণে ভেৰি গুড কুৰুপ মানে হৈ গ'ল আমাৰ দুখ থকা নষ্ট কৰা কুৰুপ মানে হৈছে দুখ থকা বা নষ্ট কৰা কুৰুপ মানে হৈছে দুখ থকা বা নষ্ট কৰা বা অপূৰ্ণ বা অসম্পূৰ্ণ ঠিক আছে ষ্টুডেন্টস তো বুজি পাইছা মই আশা কৰিছো যে নিৰ্দোষ শব্দৰ সমান অৰ্থ নোহোৱাটো সুধিছে যদি আমাক সুধিলে হয় যে নিৰ্দোষ শব্দৰ সমান অৰ্থ কি তেতিয়া আমাৰ এ বি আৰু সি তিনিটাই শুদ্ধ হল হয় কিন্তু আমাক সুধিছে কোনটো শুদ্ধ নহয় তো আমি কি গম পালো কুৰুপ নিম্নলিখিত কোনটো শব্দ নিৰ্দোষৰ সমানাৰ্থক শব্দ নহয় তেতিয়াহলে আমি গম পালো কুৰুপ ঠিক আছে ষ্টুডেন্টস কুৰুপ এতিয়া আমি 79 নম্বৰ প্ৰশ্নটোলৈ যাম 79 নম্বৰ প্ৰশ্নটো তোমালোকে আৰু মই এটা তোমালোকক কৈ দিছো যিখিনি ষ্টুডেন্টস আছা যদি ভৱিষ্যতে নৱোদয়ত সিট পোৱা তোমালোকে ভালকে পঢ়া শুনা কৰি যদি তোমালোকে ভালকে পঢ়া শুনা কৰি নৱোদয়ত সিট পোৱা মই আজি যেনেকে পঢ়াই আছো প্ৰাচুৰ্য ছাৰৰ ষ্টুডিঅত এদিন তুমি তেনেকে পঢ়াবা তোমাক এটা সুবিধা দিয়া যাব যে তুমি এটা অনুচ্ছেদ পঢ়াই দিয়া যদি তোমালোকে সিট পোৱা এদিন তোমালোকক প্ৰাচুৰ্য ছাৰৰ ষ্টুডিঅত মতা হ'ব এইখন বোৰ্ডতে এনেকে এটা অনুচ্ছেদ উলিয়াই মই যেনেকে পঢ়াই আছো তোমাকো তেনেকে পঢ়িবলৈ সুযোগ দিয়া হ'ব আৰু সেই সুযোগটো যদি লাগে লাগিব নেকি শিক্ষা সমাপ্ত হৈছিল যে প্ৰায় 200 এইটো কি কৈ আছা মই একো বুজি পোৱা নাই তুমি কি কৈ আছা এইটো কিবা কিবি লিখি আছা বাবুল দাস তুমি কি লিখি আছা এইবিলাক এনেকে হলে নহব নহয় তো কুৰুপ শব্দটো আৰু মই এটা কথা কৈছো যিখিনি ষ্টুডেন্টস ভালকে পঢ়িবা সিট পাবা তোমালোকক এটা সুবিধা দিয়া হ'ব এনেকৈ এদিন পঢ়াবলৈ তোমালোকৰ ভিডিঅ' ইউটিউবত চলিব আমাৰ আগন্তুক যিবিলাক বেটছ আহিব তেনেকে চাব কিন্তু সেইটো কাৰণে চেষ্টা কৰিবা ভালকে পঢ়িবলৈ এতিয়া আমাৰ 79 নম্বৰ প্ৰশ্নটো চোৱা অনুচ্ছেদত থকা কিট শব্দৰ অৰ্থ হল খেতি নষ্ট কৰা পোক পৰুৱা খঙাল ব্যক্তি লেতেৰা পানী প্ৰদূষণ 79 নম্বৰ উত্তৰটো কোৱা ষ্টুডেন্টস 79 ভেৰি গুড কুৱেশ্যন বঢ়িয়া প্ৰশ্ন চোৱা অনুচ্ছেদত থকা কীট শব্দৰ অৰ্থ হল কীট আৰু পতংগ কীট পতংগ বুলি ক'লে তোমালোকে সকলোৱে গম পোৱা যে পোক পৰুৱাৰ কথা কোৱা যায় কীট পতংগ মানে হৈছে পোক পৰুৱাৰ কথা কোৱা যায় তো অনুচ্ছেদত থকা কীট শব্দৰ অৰ্থ হল ভেৰি গুড যিখিনি ষ্টুডেন্টছে এ কমেন্ট কৰিছা খেতি নষ্ট কৰা পোক পৰুৱা কি বুলি কোৱা হয় কীট বা পতংগ কীট পতংগ বুলি কোৱা হয় তো ভেৰি গুড এক্সিলেন্ট ষ্টুডেন্টস তো অনুচ্ছেদত থকা কীট শব্দৰ অৰ্থ হল খেতি নষ্ট কৰা পোক এইটো ঠিক আছে তাৰপিছত 80 নম্বৰ প্ৰশ্নটো চোৱা 80 নম্বৰ প্ৰশ্নটো কমেন্ট কৰা ভেৰি গুড বহুত জলদি কমেন্ট কৰা গাঁৱত নিমৰ খালী ঠাই দাঁত ঘঁহা ব্ৰাছ হিচাপে ব্যৱহাৰ কৰে কমেন্ট কৰা ষ্টুডেন্টস গাঁৱত নিমৰ খালী ঠাই দাঁত ঘঁহা ব্ৰাছ হিচাপে ব্যৱহাৰ কৰে
গাঁৱত নিমৰ খালি ঠাই দাঁত ঘঁহা ব্ৰাছ হিচাপে ব্যৱহাৰ কৰে কমেন্ট ষ্টুডেন্টস কমেন্ট ফাৰ্ষ্ট কমেন্ট কি হ'ব কমেন্ট কৰা ষ্টুডেন্টস কমেন্ট কৰা আমি ইয়াতে আকৌ এবাৰ চাম নিমৰ ডাল তোমালোকে ডাল শব্দটো পাইছা আকৌ কোনোবাই উত্তৰটো শিপা বুলি লিখিছা ষ্টুডেন্টস শিপা কেনেকে হ'ব বাৰু গছৰ শিপাডাল আনি মেলি তুমি মুখত ভৰোৱা লাগে তুমি ধুব লাগিব তাক 12 বাজি যাবগে দেখোন চোৱা নিমৰ ডাল যাক সাধাৰণতে দাঁতুন কোৱা হয় গাঁৱত দাঁত ব্ৰাছ হিচাপে ব্যৱহাৰ কৰে তেতিয়াহ'লে আমি কি গম পালো নিম গছৰ ডালটো ইমানেই উপযোগী দেখিছা নিম গছৰ ডালটো কিমান উপযোগী গাঁৱত নিমৰ ডাল কাৰেক্ট এনসাৰ ইজ সি সিটো আমাৰ শুদ্ধ উত্তৰ সিটো আমাৰ শুদ্ধ উত্তৰ ষ্টুডেন্টস গাঁৱত খালি ঠাই ডাল গাঁৱত নিমৰ ডাল দাঁত ঘঁহা ব্ৰাছ হিচাপে ব্যৱহাৰ কৰে তো আমাৰ উত্তৰটো কি হ'ব ষ্টুডেন্টস সিটো হ'ব তো মই আশা কৰিছো সকলোৱে প্ৰশ্নখিনি বুজি পাইছা ভাল লাগিছে তোমালোকৰ মই অনুভৱ কৰিছো যে প্ৰত্যেককে বুজি পাইছা আমি আকৌ এবাৰ চাই দিছো চাবা ফাৰ্মাসী হল ঔষধৰ দোকান নিম গছৰ খেতিয়কৰ বাবে উপযোগী ভাগটো হল বীজ নিম্নলিখিত কোনটো শব্দৰ নিৰ্দোষৰ সমান অৰ্থ নহয় কুৰূপ অনুচ্ছেদত থকা কীট শব্দৰ অৰ্থ হল খেতি নষ্ট কৰা পোক পৰুৱা গাঁৱত নিমৰ ডাল দাঁত ঘঁহা ব্ৰাছ হিচাপে ব্যৱহাৰ কৰে